myself Sagar Gwala and আজি আমি ডিসকাস কৰিম তোমালোকৰ ক্লাস 12 ৰ যিখন ফিজিক্সৰ যিটো ফাৰ্স্ট চেপ্টাৰ আছে ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জ তাৰ বিষয়ে আমি ডিসকাস কৰিম আৰু তাৰ আমি প্ৰিভিয়াস ইয়াৰত অহা আমাৰ ASEC আসাম বোৰ্ডৰ প্ৰিভিয়াস ইয়াৰত অহা আটাইখিনি কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰিম আৰু 2012 ৰ পৰা 20 লৈকে অহা কোৱেশ্চন বিলাক আমি কি কৰিম এতিয়া সলভ কৰিম সো আমি স্টাৰ্ট কৰো আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন আছে এটো 1 মাৰ্কৰ কাৰণে আহিছিলে তোমাৰ 2019 ঠিক আছে তো 19 ত এই কোৱেশ্চনটো আহিছিলে যে মেনশন ওয়ান সিমিলাৰিটি বিটুইন column force and gravitational force acting between two stationary charges তো আমাক বেসিক্যালি কি দিয়া আছে আমাক দুটা চাৰ্জ দিয়া আছে ঠিক আছে আমি ধৰি লৈছো let q1 q2 be two charge with তো ইহঁতৰ ওপৰত গ্ৰেভিটেশনাল ফোর্স লাগি আছে তো মই ধৰি ললো যে q1 ৰ মাসটো with masses m1 and m2 and separated by a distance r okay so এতিয়া এই চাৰ্জ এটা q1 q2 দুটা চাৰ্জ আছিল q1 ৰ মাস m1 আৰু q2 মাস m2 আৰু ইহঁতি সেপাৰেট হৈ আছে কিমান ডিসটেন্সৰ r ডিসটেন্সৰ বুলি ধৰি ললো তো এতিয়া কৈছে যে এই যি দুটা চাৰ্জ আছিল ইহঁতৰ মাজৰ কলম ফোর্সটো কথা উলিয়াবলৈ কৈছে তো আমি কলম ফোর্সটো উলিয়াইছাম প্ৰথমতে তো ইয়াৰ লগত তাৰ পৰা ৰিলেট কৰিলে আমি আনসাৰটো লিখিম তো কলম ফোর্সটো আমি জানো যেটো কি হ'ব আমি কে লিখিছো কনস্ট্যান্টটো যেটো 1/4 পাই এপসাইলন নট হয় না তো এটো হ'ব q1 q2 by r square আৰু দুই নম্বৰটো আমাৰ যেটো ফোর্স অফ গ্ৰেভিটেশন হেতু ইহঁতৰ মাজত যদি m1 আৰু m2 মাস হয় তেন্তে হলে fg বুলি লিখিছো আৰু এটো হ'ব g m1 m2 by r square তো ইন বোথ কেসেস আমি এটা কথা জানো যে f c এটো যেটো কলম ফোর্স এটো কি হ'ব ডিসটেন্সৰ কি হ'ব স্কয়াৰৰ ইনভার্সলি প্ৰপোৰ্শনাল হ'ব আৰু সিমিলাৰলি ইহঁতৰ মাজত যেটো গ্ৰেভিটেশনাল ফোর্স হেতু কি হ'ব ডিসটেন্সৰ স্কয়াৰৰ ইনভার্সলি প্ৰপোৰ্শনাল হ'ব ঠিক আছে সো তো আমি আনসাৰটো ইমানখিনি লাগা কৰিলো তাৰপিছত আমি আনসাৰটো লিখি দিব পাৰো যে both forces are inversely proportional to the distance between to the square of the distance between two charges okay so simple question asle to answer to likhi dila হৈ গল তোমালকৰ এডুকেশন সো আমি মুভ কৰো আমাৰ নেক্সট কোৱেশ্চন লে সো এটা যেটো নেক্সট কোৱেশ্চন যেটো আমাৰ 2020 তে আহিছিলে এটো দিয়া আছে যে মেনশন ওয়ান ডিফাৰেন্স বিটুইন চাৰ্জেস এণ্ড মাসেস তো চাৰ্জ আৰু মাসৰ মাজত এটা ডিফাৰেন্স লিখা তো এটা very simple যে mass is always positive তো mass negative হ'ব পাৰে জানো নোৱাৰে mass is always positive but charges can be both positive and negative তো চাৰ্জৰ ভ্যালুটো চাৰ্জ পজিটিভ হ'ব পাৰে নেগেটিভ চাৰ্জ হলে নেগেটিভ হ'ব পজিটিভ চাৰ্জ হলে পজিটিভ হ'ব বাট মাস সদায় পজিটিভ হয় আৰু ডিফাৰেন্স লিখিব পাৰা the SI unit of mass is kg the SI unit of charge is কি হয় coulomb হয় না তো আৰু ধেৰ ডিফাৰেন্স আছে লাইক তোমালোকৰ চাৰ্জেস are always conserved চাৰ্জ সদায় কনজাৰ্ভ কৰিব পাৰি বাট মাস কনজাৰ্ভ হয় বাট কি হৈ যায় মাসক এনাৰ্জিলে কনভাৰ্ট কৰিব পাৰি according to the Einstein's equation equal to mc² হয় না তো মাস আৰু এনাৰ্জি দুইটা একেলগতে কনজাৰ্ভ হয় ঠিক আছে মাস অকলহৰে কনজাৰ্ভ নহয় ঠিক আছে মাস অকলহৰে আমি কনজাৰ্ভ কৰিব নোৱাৰো ই এনাৰ্জি লগত
মাছ এনাৰ্জি ইকুইভেলেণ্ট যিটো ইকুৱেশ্যন আছে সেইটোৰ লগত কৰিলে ই এনাৰ্জিলৈ কনভাৰ্ট হ'ব পাৰে তো আৰু লিখিব পাৰা লাইক ধৰি লোৱা তোমালোকৰ যেতিয়া চাৰ্জ এটা এচিলাৰেট কৰে তেতিয়া কি হয় ৰেডিয়েশ্যন এমিট কৰে বাট মাছ এটাই যেতিয়া এচিলাৰেট কৰে তেতিয়া কি হয় তোমাৰ কি ৰেডিয়েশ্যন এমিট নকৰে চ' ভালেমানকেইটা ডিফাৰেঞ্চ আছিলে এইটো চবতকৈ চিম্পুল হয় তো লিখি দিবা এইটো তো মুভ কৰোঁ আমি আমাৰ নেক্সট কুৱেশ্যনলৈ So, our next question, 2012 1 mark that is, can a body have a charge of 1.8 into 10 power minus 19 coulomb? Justify your answer. Okay, so as you question delay to tumalukor eta charge or basic property uporot ki hol tar upor base korilo etu eta conceptual question hodile. Okay, so moi to janu je etu যেটো দিয়া আছে এটো হ'ব নোৱাৰে ঠিক আছে বাট জাস্টিফাই ইওর আনসার দিছে তো আমি এটা ইয়াৰ যেটো ৰিজন হয় হেতু দিবলৈ চেষ্টা কৰিম ঠিক আছে তো মোক যেটো চাৰ্জ দিয়া আছে ধৰি ললো এটো লেট q ইকুয়াল টু 1.8 into 10 power minus 9 কুলম ঠিক আছে তো চাৰ্জৰ এটা বেসিক প্ৰপাৰ্টি আছিল যেটো মতে আমি জানো যে চাৰ্জেস ক্যান বি কোয়ান্টাইজ ওকে সো আমি গম পাও যে देयर इज এ বেসিক ইউনিট অফ চাৰ্জ ওকে তো বেসিক ইউনিট অফ চাৰ্জ তো কি হয় এটা ইলেক্ট্ৰনৰ যেটো চাৰ্জ বা এটা প্ৰটনৰ যেটো চাৰ্জ যেটো কিমান হয় 10 power minus 19 কুলম তো ইয়াৰ এটা যেটো বেসিক ইউনিট অফ চাৰ্জ ইয়াৰ কি হ'ব ইন্টিগ্ৰেল মাল্টিপল হ'ব ঠিক আছে তো আমাৰ যেটো quantization of charge যেটো কথা আছে তাৰ পৰা আমি গম পাওঁ যি কোনো এটা চাৰ্জক আমি কি কৰিব পাৰিম n e ফৰ্মত আমি কি কৰিব পাৰিম লিখিব পাৰিম ঠিক আছে তো তাৰ মানে এটোৱে যে এই যেটো n হেতু কি হ'ব ইন্টিগ্ৰেল হ'ব লাগিব ওকে ইন্টিজাৰ হ'ব লাগিব ঠিক আছে তো এটো কেতিয়াও হাফ হ'ব নোৱাৰে এটো কেতিয়াও পইণ্টত যাব নোৱাৰে তাৰ হলনি কি হ'ব লাগিব গোটা সংখ্যা হ'ব লাগিব আইদাৰ -1 -2 or 1 or 2 তো মুঠতে কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব ঠিক আছে তো এতিয়া মই কি কৰিম ঠিক আছে তো q ইকুয়াল টু এটো পালো তো from quantization of charge so q should be equal to ne okay so q value to kiman 1.8 into 10 power minus 19 equal to n to ami nezano aru e to kiman hobo 1.6 into 10 power minus okay ঠিক আছে তো এতিয়া n or value to কি hobo এটো জাস্ট ডিভাইড কৰি দিয়া তো এটো গোল তো 18 by 16 তো 18 by 16 is not equal to not belongs to integer তো মই গম পাই গলো সো গটিকে কি হ'ব নোৱাৰে এটো এনেকুৱা 1.8 into 10 power minus 19 কুলম্বৰ কি থাকিব নোৱাৰে চাৰ্জ থাকিব নোৱাৰে কাৰণ এনেকুৱা যদি চাৰ্জ থাকে তো তেতিয়া কি হৈ যাব কোয়ান্টাইজেশন অফ চাৰ্জৰ যেটো ল আছে হেতু কি হৈ যাব তাক ডিসঅবে কৰা হ'ব ঠিক আছে তো n to যদি আমাৰ যদি 1 2 আহিলে হেতেন তো যদি ইন্টিজাৰ আহিলে হেতেন তেতিয়া কি হলতেন আমাৰ এটো কোয়ান্টিটিৰ চাৰ্জ এটা থাকিলে বুলি আমি কব পাৰিম যেহেতু নাই গটিকে এনেকুৱা চাৰ্জ থাকিব নোৱাৰে এটা বডিৰ ঠিক আছে এতিয়া মই নেক্সট কোৱেশ্চনটো লবলৈ যাম যেটো তোমালোকৰ 2020 ত আহিছিলে 2 মাৰ্কছৰ কাৰণে সো কোৱেশ্চনটো দিছে যে a closed spherical surface enclose a charge q at its center so that the electric flux through the closed surface is q by epsilon naught ঠিক আছে তো এটো মই সলিউশন কৰিব যাম তো দিয়া আছে যে এখন ক্লোজ কি হৈছে এখন ক্লোজ স্ফেৰিকেল সাৰফেসে মোৰ কিউ চাৰ্জটো কি কৰিছে এনক্লোজ কৰিছে ওকে ঠিক আছে তো এখন যিখন ক্লোজ স্ফেৰিকেল সাৰফেস মই তাৰ কি কৰিছো যেটো ৰেডিয়াস এটো r বুলি মই ধৰি লৈছো ঠিক আছে r বুলি মই ধৰি ললো এতিয়া আমি কি উলিয়াব লাগে ইলেক্ট্ৰিক ফ্লাক্স উলিয়াব লাগে ঠিক আছে তো ইলেক্ট্ৰিক ফ্লাক্স আমি উলিওৱা ফৰ্মুলাটো জানি E phi equal to electric flux equal to electric field dot product area vector তাকে যদি আমি যদি স্মল যদি ফ্লাক্স উলিয়াবলে হয় তেতিয়া আমি জানো যে d phi is equal to যদি স্মল ফ্লাক্স এটা উলিয়াব লাগে তেন্তে হলে আমি জানো যে E vector dot dA vector ঠিক আছে তো আমি তলৰটো ইউজ কৰিম আমি তলৰ ফৰ্মুলাটো ইউজ কৰিম তো মই জানো যে d phi equal to E vector dot dA vector ঠিক আছে সো এতিয়া
এই যিখন সাৰফেস আছিলে এই যিখন সাৰফেস খনৰ মই কি কৰিলো এৰিয়া এটা ললো এটা স্মল এলিমেন্টাৰী এৰিয়া ললো DA এই যিখন সাৰফেস আছিলে এখন যিখন স্ফিয়াৰৰ সাৰফেস আছিলে তাৰ মই এটা এলিমেন্টাৰী এৰিয়া ললো কি DA ঠিক আছে আৰু এই DA যিটো ডাইৰেকশন হ'ব DA এৰ ডাইৰেকশনটো কি হ'ব নরমাল টু দা সাৰফেস হয়নে তো DA এৰ ডাইৰেকশনটো হ'ব নরমাল টু দা সাৰফেস ঠিক আছে আৰু এই যিখন সাৰফেস আছে এই DA কে গুটেইবোৰ যদি আমি যোগ কৰি দিও তেন্তে হলে এডি এড কৰি দিও তেতিয়া আমি কি পাম এই স্ফিয়াৰৰ সাৰফেসখন পাম আৰু এই স্ফিয়াৰটো যাৰ ৰেডিয়াস টু r তাৰ গুটেই সাৰফেসখনৰ এৰিয়াটো কিমান হ'ব টোটাল এৰিয়াটো a total is equal to আমি এটা কথা জানো যে স্ফিয়াৰ এটা এৰিয়া কিমান হ'ব সাৰফেসখনৰ 4 pi r square তো এইটো মনত ৰাখা এতিয়া ঠিক আছে তো এতিয়া তোমালোকে এটা কথা চোৱা যে এই চাৰ্জটো আছে সেন্টাৰত আৰু যিখন সাৰফেস আছে এখন আছে এখন স্ফেৰিকেল সাৰফেস আৰু স্ফিয়াৰটো কি হয় যিফালবা চোৱা তুমি হেতু এটা সিমেট্ৰিক্যাল বস্তু আৰু যেতিয়া আমি এটা সিমেট্ৰিক্যাল বস্তু পাওঁ তেতিয়া আমি ক'ব পাৰো যে ইয়াৰ যিখন সাৰফেস আছে ইয়াৰ সাৰফেসখনৰ কি হৈছে প্ৰত্যেকটো যেটো পইণ্ট আছে প্ৰত্যেকটো পইণ্টৰ কাৰণে কি হ'ব যেটো আমাৰ যেটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু হেতু কি হ'ব সেম হ'ব বুলি ক'ব পাৰো ঠিক আছে তো এতিয়া যদি আমাৰ r ডিসটেন্সত যদি এটা যদি চাৰ্জ q থাকে r ডিসটেন্সত যদি এটা চাৰ্জ q থাকে তেন্তে হলে তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হ'ব E = 1/4 pi epsilon naught r square by q by r square ঠিক আছে এটো তোমালোকে জানা এতিয়া এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব যদি q2 হয় তেন্তে হলে ই কি হ'ব এনেকে নরমালি আউটওয়ার্ড হ'ব তো এরকম যদি ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনটো কি হ'ব এই ফালে হ'ব ই ডাইরেকশনটো কাৰ লগতে কি হ'ব DA আৰু ই ডাইরেকশনটো কি হ'ব সেম হ'ব ই ভেক্টৰ তো ই DA আৰু ইয়াৰ লগত সেম হৈ যোৱাৰ লগে লগে ইহঁতৰ মাজৰ এংগলটো কিমান হৈ যাব 0 হৈ যাব তো ই ভেক্টৰ DA ভেক্টৰ ইয়াক আমি কি কৰি দিম cos হৈ যাব 0 ডিগ্ৰী সো এটা ভেক্টৰ চিহ্ন নালাগিব ঠিক আছে তো এটা DA ভেক্টৰ = EDA ঠিক আছে তো এতিয়া এ যেটো স্মল এৰিয়া দি এই স্মল এৰিয়াটো যেটো এলিমেন্টাৰী এৰিয়া DA হেফালেদি কিমান ফ্লাক্স ওলাই যাব DA ফ্লাক্স ওলাই যাব কারেক্ট তো DA ফ্লাক্স ওলাই যাব এই স্মল এৰিয়া দি এটা যদি গুটেই সাৰফেস খনেদি যদি গুটেই যেটো এৰিয়া আছে a হেটো যদি আমি যদি ফ্লাক্স উলিয়াবলৈ হয় তেন্তে কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব ইন্টিগ্ৰেশন d phi = ইন্টিগ্ৰেশন DA তো এটো আমি ফ্লাক্স টোটাল বুলি লিখো টোটাল ফ্লাক্স বুলি লিখো ঠিক আছে তো মই অলৰেডি কৈছো যেহেতু এটা সিমেট্ৰিক্যাল হৈ গৈছে গতিকে ইলেক্ট্ৰিক ফিল্ড কি হৈ যাব সবতে একে হ'ব আৰু এটো কাৰণে মই কি ক'ব পাৰো ইলেক্ট্ৰিক ফিল্ডটো কনস্ট্যান্ট বুলি উলিয়াই নিব পাৰো ঠিক আছে তো এটা EDA তো এটা মই অলপ আগতে কৈছিলো এই যিমান বিলাক DA সবকে যদি আমি যোগ কৰি দিও তেতিয়া আমি কি পাম এই গোটেই স্ফিয়াৰটো কি পাম সাৰফেসখন পাম ঠিক আছে তো এই স্ফিয়াৰটো কি পাম সাৰফেসটো পাম আৰু ইয়াৰ ভ্যালুটো কি হ'ব a টোটাল তো এটো আমি জানো তো ইন্টিগ্ৰেশন DA টো কৰিলে আমি কি পাম এই গোটেই সাৰফেসখন পাম ঠিক আছে তো এৰিয়া টোটাল তো ইয়াৰ পৰা মই ক'ব পাৰো যে মোৰ ফ্লাক্স টোটাল = ই ভ্যালুটো আমি জানো 1/4 pi epsilon naught r square q আৰু আমি at ভ্যালুটো জানো কিমান 4 pi r square তো ক্যান্সেল কৰি দিয়া 4 লগত গল pi লগত গল r square লগত গল তো বাকি থাকিলে কি q by epsilon naught so আমাক এটোকে প্রুফ কৰিব দিছে যে টোটাল ফ্লাক্স থ্ৰু দিস স্ফেৰিকেল সাৰফেস is q by epsilon naught এতিয়া আমাৰ যেটো কোৱেশ্চন নেক্সট আছে হেতু হৈছে আমাৰ 2019 ত আহিছিলে 2 মাৰ্কছৰ কাৰণে ডিফাইন 1 কুলম চাৰ্জ ঠিক আছে 1 কুলম চাৰ্জক আমি ডিফাইন কৰিব লাগে নেক্সট দিয়া আছে কোৱেশ্চনটোৰ লগতে 2 পইণ্ট চাৰ্জ এট এ ডিসটেন্স r in at exert a force f on each other at what distance will these charge experience the same force f in a medium of dielectric constant k তো ঠিক আছে তো ফার্স্ট পার্টটা আমি কৰিব যাম ডিফাইন 1 কলম তো এটো very simple so from Coulomb's law we know that Coulomb force equal to k q1 q2 by r square তো ইয়াত যিকিটা সিম্বল আছে একিটা as usual যেটো মিন কৰে হেতুৱে কৈছে তো এতিয়া listen এতিয়া যদি q1 equal to q2 equal to যদি 1 কুলম বুলি মই ধৰি লওঁ তাৰ পিছত যদি r is equal to যদি মই 1 মিটাৰ বুলি ধৰি লওঁ তেন্তে হলে মোৰ f c ৰ মানটো কিমান হ'ব f c equal to মোৰ হৈ যাব f c equal to k or we can say 9 into 10 power 9 newton
ঠিক আছে তো মই ইয়াৰ পৰাই কি কৰিম মই যেটো 1 কুলম চাৰ্জ ডিফাইন কৰিম তো এতিয়া যদি মই দুটা চাৰ্জ লওঁ দুটা যিকোনো চাৰ্জ লওঁ কি চাৰ্জ লম খালি পইণ্ট চাৰ্জ ঠিক আছে কুলমছ ল অবে কৰিবৰ কাৰণে পইণ্ট চাৰ্জ ল'ব লাগিব তো দুটা পইণ্ট চাৰ্জ যদি লওঁ আৰু দুইটা যদি সমান আৰু কি হয় সেম সিমিলাৰ হয় লাইক যদি পজিটিভ হয় পজিটিভে হয় ঠিক আছে পজিটিভ চাৰ্জ ললো দুটা আৰু হিহতি সেম ম্যাগনিটিউডৰ হয় আৰু হিহতক মই কি কৰিলো 1 মিটাৰ ডিসটেন্সত মই ৰাখিলো আৰু হিহতি যদি দুইটাই 9 into 10 power 9 নিউটন ফোর্স যদি রিপালশন ফোর্স ফিল করে হিহতি যদি 9 into 10 power 9 আর নিউটন ম্যাগনিটিউডৰ যদি রিপালসিভ ফোর্স এটা ফিল কৰে তেন্তে হলে হে দুইটা চাৰ্জৰ প্ৰত্যেকটোতে আমি কিমান চাৰ্জ আছে বুলি ক'ব পাৰো 1 চাৰ্জ আছে 1 কুলম চাৰ্জ আছে বুলি ক'ব পাৰো সো মই হেতুকে ডিফাইন কৰিবলৈ যাম লিখিম মই ওকে তো মই লিখিম যে 1 কুলম charge can be defined as the amount of charge which experienced 9 into 10 power 9 newton force which experience repulsive force when placed at a distance of 1 meter from a similar and same magnitude charge so যদি দুটা চাৰ্জক আমি যদি 1 মিটাৰ ডিসটেন্সত যদি আমি ৰাখো সেপাৰেশন যদি 1 মিটাৰ হয় আৰু হিহতি যদি 9 into 10 power 9 নিউটন যদি ফোর্স ফিল কৰে তেন্তে হলে আৰু দুইটা চাৰ্জ যদি সমান আৰু আইডেন্টিক্যাল হয় তেন্তে হলে আমি সেই চাৰ্জ দুটাক কি বুলি ক'ব পাৰো 1 কুলম চাৰ্জ আছে বুলি ক'ব পাৰো সো কলমছ লৰ পৰা আমি কি কৰিব পাৰো 1 কুলম ডিফাইন কৰিব পাৰো সো এটো হৈ গল 1 মাৰ্কৰ কাৰণে সো আমি নেক্সট পাৰ্ট টুলে যাম তো এটো তো থিওৰি আছিলে এটো তোমালোকে পঢ়িছে তো নেক্সট পাৰ্টটো অকমান নিউমেৰিকেল টাইপ কোৱেশ্চন এটা সুধিছে লাইক আমি কম্পেয়াৰ কৰিব লাগিব ঠিক আছে তো এটো পঢ়িবলৈ যাওঁতে তোমালোকে এটা কথা জানা হেটো হৈছে ৰিলেটিভ পাৰমিটিভিটি অৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট okay relative permittivity or dielectric constant can be defined as the ratio of the permittivity of the medium to the permittivity of the vacuum ঠিক আছে তো permittivity যেটো ৰেশিও হয় মিডিয়ামৰ লগত ভেকুয়ামত পাৰমিটিভিটি তো হেতুকে ডাইইলেক্ট্ৰিক কনস্ট্যান্ট বুলি কয় অৰ ক'ব পাৰে ইয়াক ৰিলেটিভ পাৰমিটিভিটি ঠিক আছে তো এটো তোমালোকে জানা তো এতিয়া মোক দিয়া আছে যে 2 পইণ্ট চাৰ্জেস ঠিক আছে 2 পইণ্ট চাৰ্জেস মই প্ৰথমতে ললো কেস 1 তো কেস 1 প্ৰথম ফাৰ্স্ট ক্ষেত্ৰত লৈছো যে দুটা পইণ্ট চাৰ্জ q1 আৰু q2 আছিলে এটো কিমান ডিসটেন্স এপাৰ্ট হৈ আছে কৈছে r ডিসটেন্স এপাৰ্ট হৈ আছে তো ইহতৰ মাজত এটা ফোৰ্স আছে যেটো magnitude হৈছে f তো f হোৱাৰ লগে লগে মই লিখিব পাৰো k ওকে k নিলিখো মই ডাইৰেক্ট কনস্ট্যান্ট টো লিখো 1/4 pi epsilon naught 1/4 pi epsilon naught ওকে এটো আমাৰ ভেকুয়ামত আছে হা ইন দা ফাৰ্স্ট কেস এটো ভেকুয়ামত আছে হেতু কাৰণে 1/4 pi epsilon naught মই ভেকুয়ামৰ পাৰমিটিভিটি লিখিছো আৰু কি হ'ব q1 q2 by r square okay এটা আমাৰ ফোর্স তো এটা সেকেন্ড কেস ইন সাম মিডিয়াম তো কেস 2 দুই নম্বৰ কেসটোত কোন আছে এটা মিডিয়ামত আছে ওকে আৰু মিডিয়ামৰ ডাইইলেক্ট্ৰিক কনস্ট্যান্ট কি ডাইইলেক্ট্ৰিক কনস্ট্যান্ট কিমান হয় k ঠিক আছে তো ডাইইলেক্ট্ৰিক কনস্ট্যান্ট k আৰু ইয়াত ধৰি ললো মই এটো q1 চাৰ্জ এটো q2 চাৰ্জ আৰু ইহতি কি আছে x ডিসটেন্সত আছে
তো মই ডিষ্টেঞ্চটো নাজানো কিন্তু ইহঁতি কৈছে যে সেম ফোর্স F ফিল কৰিছে তো সেম ফোর্স F ফিল কৰিছে তো ফৰ্মুলাটো মই লিখিব যাম কলমছ লৰ 1/4 পাই এপসিলন তো এই মিডিয়ামটোৰ কাৰণে যেটো পাৰমিটিভিটি হেতু মই এপসিলন বুলি লিখিছো ঠিক আছে আৰু বাকিটো একেই থাকিব মোৰ আৰু এটো কি হ'ব x স্কয়াৰ তো এটো মই ইকুৱেশ্যন নম্বৰ 1 দিম আৰু নেক্সট তোমালোকৰ এটা তোমালোকে জানা যে এইমাত্ৰ আমি পঢ়িলো যে dielectric constant equal to permittivity of the medium বুলি m দি দিছো permittivity of the medium আৰু কি হ'ব permittivity in vacuum or কি হ'ব ৰেশিও হ'ব তো permittivity of the medium কিমান হ'ব k epsilon naught so মই এটা কি কৰিব যাম ইয়া যেটো মিডিয়ামৰ permittivity of the medium ৰ জাগাত মই লিখিবলৈ যাম k epsilon naught আৰু বাকিখিনি কি থাকিব সেম থাকিব তো মই লিখিবলৈ যাম ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে তো তোমালোকে 1 আৰু 2 ৰ পৰা কি পালা 1 আৰু 2 ৰ পৰা পালা 1 আৰু 2 ৰ পৰা পালা দুইটা কি হয় ইকুৱেল হয় f ইকুৱেল টু f তো তোমালোকে এটা কথা দেখি আছে দুইটা মই লিখি দিছো বাৰু by 4 pi epsilon naught q1 q2 r square is equal to 1 by 4 pi epsilon naught k q1 q2 by x square তো যদি মই সব সিমিলার টার্মবোৰ যদি এৰি দিও তেন্তে হলে বাকি কি থাকিব আমাৰ r square equal to k x square ঠিক আছে তো এটো আমাৰ থাকিব তো এইখিনি মুহাৰো মই এফালখিনি মুহাৰিছো তো ইয়াৰ পৰা কন্টিনিউ কৰিছো ইয়াৰ পৰা ইয়াত লিখিছো তো এটা কি হৈ গল জাস্ট সিম্পলিফিকেশন কৰি দিয়া আমি অকল উলিয়াব লাগে কি x উলিয়াব লাগে আমাক সেকেন্ড মিডিয়ামটোত আমাক কিমান দূৰত আছে এটা উলিয়াব লাগে তো kx স্কয়াৰ তো r ইকুৱেল টু k ৰুট ওভাৰ x তো আমি নেগেটিভ ভ্যালুটো এটো কাৰণে লওঁ কাৰণ আমাৰ ইয়াত ডিসটেন্স আছে ঠিক আছে এটো কাৰণে আমি নেগেটিভ ভ্যালুৰ কথা পাতিবলৈ নাযাওঁ তো সৰি ৰুট ওভাৰ kx তো এটা x ৰ ভ্যালুটো কিমান হৈ যাব r by root k তো আমাৰ ডিসটেন্সটো কি হৈ যাব সেকেন্ড মিডিয়ামটোত ফোর্সটো সেম থাকিবৰ কাৰণে r by root k তো এটো হৈছে আনসাৰটো সেকেন্ড কোৱেশ্চনৰ কাৰণে 1 মাৰ্ক তোমালোকে পাই যাবা সো এটা আমি নেক্সট কোৱেশ্চনটো লবলৈ যাম 2018-19 দুইটা এৰৰ আহিছিলে 2 মাৰ্কছৰ কাৰণে গিভ দা স্টেটমেন্ট অফ কলমছ ল ফৰ দা force between two point charges তো ঠিক আছে তো আমি যিমানে কলমছ ল কোৱেশ্চন পঢ়িম তাত এটা কথা গম পালো যে কলমছ ল সদায় কেতিয়া ভ্যালিড হয় পইণ্ট চাৰ্জৰ কাৰণে সদায় এটো কথা মনত ৰাখিবা যে কলমছ ল সদায় পইণ্ট চাৰ্জৰ কাৰণে ভ্যালিড হয় মই এতিয়া এটা ডাঙৰ অবজেক্টৰ কাৰণে কি কৰিব নোৱাৰো কলমছ ল ডিফাইন কৰিব নোৱাৰো ঠিক আছে দুটা পইণ্ট চাৰ্জৰ কাৰণে পইণ্ট চাৰ্জ ডাঙৰ চাৰ্জৰ কাৰণে নহয় ঠিক আছে তো ৰাইট দিস ল ইন ভেক্টৰ নোটেশন ফৰ টু পইণ্ট চাৰ্জেছ অফ সেম ম্যাগনিটিউড and opposite sign separated by a distance r in vacuum তো ফার্স্ট আমি কলমছ ল টো ডিফাইন কৰিব যাম তো what is কলমছ ল তো you know well that according to Coulomb's law if two point charge q1 and q2 is separated by distance r then কি হয় number 1 যেটো কলম ফোর্স আছে হেতু কি হ'ব proportional to the q1 q2 হ'ব প্ৰডাক্টৰ লগত আৰু যেটো কলমছ ল আছে হেতু কি হ'ব ইনভাৰ্সলি proportional to the কি হ'ব ডিসটেন্সৰ স্কয়াৰ লগত হ'ব তো এই দুটাৰ পৰা আমি কি গম পাওঁ এই দুটাৰ পৰা আমি গম পাওঁ যে fc is directly proportional to q1 q2 by r square তো ইয়াৰ পৰা আমি এটা কনস্ট্যান্ট দিও which is equal to k যেটো কনস্ট্যান্ট proportionality অতৰাৰ পিছত তো proportionality থকাৰ কাৰণে কনস্ট্যান্ট আৰু ফাইনালি আমাৰ কলমছ ল কি দিয়ে force between two charge আৰু কলমছ লৰ স্টেটমেন্ট দুটা এই দুটা ঠিক আছে তো এটো মই ম্যাথমেটিক্যাল ফৰ্মত দেখাই দিলো কলমছ ল যেটো স্টেটমেন্ট আসলে তোমালোকে লিখিব পাৰা force is directly proportional to the product of the two charges force is inversely proportional to the square of the distance between the charges একিটা কথা লিখি লবা মই এনেকে লিখিলো তো আমি ডিসকাস কৰিব যাম নেক্সট টু ঠিক আছে
তো আমি কলমছ ল'ৰ পৰা ফ'ৰ্চ বিটুইন টু চাৰ্জেছৰ এটা ফৰ্মুলা পালোঁ যিটো এটা ভেক্টৰ ফৰ্মুলা আছে ঠিক আছে এইটো ফৰ্মুলাৰ এটা ভেক্টৰ ফৰ্মুলা আছে তো ভেক্টৰ ফৰ্মুলাটো বেছি একো নহয় ফ'ৰ্চ ইজ ইকুৱেল টু কে চেম থাকিব Q1 Q2 এইবোৰ স্কেলাৰ হয় এইবোৰৰ লগত একো কথা নাই তো এইটো কি হ'ব r স্কয়াৰ ঠিক আছে তো r টো পজিশন ভেক্টৰ যদি হেৰি হৈ যায় এটা ডাইৰেকশনটো কি হ'ব এত মই r ক্যাপ এটা লগাব লাগিব ডাইৰেকশনৰ কাৰণে ঠিক আছে তো এই যেটো r যেটো ডিসটেন্স তো along a যদি চাৰ্জ দুটা যদি তোমাৰ Q1 আৰু Q2 হয় তো r টো কি হয় এটো হয় ঠিক আছে তো এটা এই যেটো ফোর্সটো তো along দি r এ লাগে আইদাৰ r ৰ ডাইৰেকশনটো যদি এটো হয় ফোর্সটো আইদাৰ এফালে লাগিব পাৰে और এফালে লাগিব পাৰে বাট along দি r এ লাগিব ন হয় এই সাইডে লাগিব নহয় এই সাইডে লাগিব তো এটো কাৰণে মই r ভেক্টৰ দিছো ঠিক আছে তো ইয়াত যদি নেগেটিভ সাইনটো আহি যায় পিছত কেনেবাকে চাৰ্জৰ পৰা তেন্তে কি হৈ যাব ফোর্সটো কি হৈ যাব উল্টা সাইডে লাগিব r ৰ ঠিক আছে তো ভেৰি সিম্পল তো এতিয়া মই কি লিখিব পাৰো q1 q2 r স্কয়াৰ তো r কেপক মই কেনেকৈ লিখিব পাৰো r ভেক্টৰ বাই r তো r টো কি হয় ম্যাগনিটিউড অফ দি r ভেক্টৰ ঠিক আছে তো q1 বাই q2 ডিভাইডেড বাই r কিউব ইকুয়াল ইনটু r ভেক্টৰ তো এটো হৈছে কলমছ ল'ৰ ভেক্টৰ ফৰ্মুলা ঠিক আছে তো এটা আমাক দিছে যে ইয়াত কি কৈছে যে ভেক্টৰ নোটেশনটো লিখিব লাগে টু পইণ্ট চাৰ্জেছ অফ সেম ম্যাগনিটিউড তো সেম ম্যাগনিটিউড তো q1 ইকুয়াল টু মই ধৰিলো q এই কোৱেশ্চনটোৰ কাৰণে q1 ইকুয়াল টু কি হৈ যাব ইয়াত q আৰু q2 কি হৈ যাব আমাৰ অপোজিট সাইনৰ বুলি কৈছে -q ঠিক আছে তো এতিয়া মই যেতিয়া ফোর্সটো লিখিম তো মই ইয়াত নেগেটিভ সাইনটো নিদু ঠিক আছে আৰু মোক r টো সেম দিয়া আছে ঠিক আছে তো মই নেগেটিভ সাইনটো নিদু মই কি লিখিম f ভেক্টৰ হ'ব f ভেক্টৰ ইকুয়াল টু k q স্কয়াৰ q ইনটু q বাই r কিউব r ভেক্টৰ আৰু মই ডাইৰেকশনটোৰ কাৰণে কি লিখিম attractive ঠিক আছে তো এটো হৈ গল মোৰ ভেক্টৰ ফৰ্মুলা তো এতিয়া মই কথাটো হল যে ইয়াত মই নেগেটিভ সাইনটো কিয় নবহালো ঠিক আছে তাৰ হলনি মই এই নেগেটিভ সাইনটো দিয়া হলে মই ডাইৰেকশন পালো হেতেন ঠিক আছে তাৰ হলনি মই ডাইৰেকশনটো কিহে ডিফাইন কৰিলো attractive ওয়াৰ্ডটো লিখিলে মই ডাইৰেকশনটো ডিফাইন কৰিলো তো নেগেটিভ সাইনটো এটো কাৰণে নিদু কাৰণ নেগেটিভ সাইনটো দি দিয়া লগে লগে তোমালোকৰ লিখিবলৈ অলপমান কমপ্লিকেট হৈ যাব লাইক নেগেটিভ সাইনটো আমি কেতিয়া বহাম বা কেতিয়া নবহাম হেতু এটা ইম্পৰ্টেন্ট কথা তো মই তোমালোকক এটা কথা দেখাব বিচাৰো যদি আমি এনেকে এটা কোঅৰ্ডিনেট সিস্টেম ললো এটা আমি দুটা চাৰ্জ ললো অলপ ডাঙৰকে আকিলে ভাল হ'ব ঠিক আছে তো ইয়াত মই দুটা চাৰ্জ ললো q1 আৰু q2 ঠিক আছে তেতিয়াটো r ভেক্টৰ পজিশন ভেক্টৰ এটো r2 ভেক্টৰ ঠিক আছে তো এই লাইনডাল জয়েন কৰি দিলো ঠিক আছে তো এতিয়া মই এটা কথা চোৱা এটো ভেক্টৰটো ডাইৰেকশন ইফালে হ'ব এটো ভেক্টৰ ডাইৰেকশন এটো ফালে হ'ব তো এতিয়া মই এটো কি কৰিম ট্ৰায়াঙ্গুলাৰ ল ভেক্টৰ এডিশনৰ পৰা এড কৰি দিম তো এতিয়া মই এনেকৈ লিখিব পাৰো যে r2 ভেক্টৰ ইকুৱেল টু এটো ভেক্টৰ ধৰি ললো মই r ভেক্টৰ 21 ভেক্টৰ ঠিক আছে r21 ভেক্টৰ প্লাস r1 ভেক্টৰ তো মই r21 ভেক্টৰ লিখিব পাৰো r21 ভেক্টৰ ইকুৱেল টু r2 ভেক্টৰ মাইনাস r1 ভেক্টৰ তো r2 ভেক্টৰ এটো হ'ব সিমিলাৰলি মোৰ এটো ডাইৰেকশনত আকৌ তোমাৰ r12 ভেক্টৰ থাকিব হয়নে r12 ভেক্টৰ থাকিব মই এটো এনেকেও লব পাৰো তো r12 ভেক্টৰটো কি হ'ব r12 ভেক্টৰ হ'ব r1 মাইনাস r2 ভেক্টৰ ঠিক আছে তো এতিয়া মই এখিনি বুজাই আছো তোমালোকে ইয়াতে লিখিলৈ হেক কৰি দিব পাৰা কোৱেশ্চনটো 1 মাৰ্কৰ আছে বেছি কৰাৰ দৰকাৰ নাই বাট মই নেগেটিভ সাইনটোৰ কথা কবলে গৈহে মই এটো কৈ আছো ঠিক আছে এতিয়া force on the charge 1 due to charge 2 ঠিক আছে force on the charge 1 due to charge 2 তো force 1 তো এফালে লাগিব মই q1 আৰু q2 মই ধৰি লৈছো কি বুলি same similar charge okay positive বুলি ধৰি লৈছো তো force on 1 due to 2 তো এটো কেনেকৈ লিখিব পাৰিম মই এটো লিখিব পাৰিম মই k q1
Q2 divided by R এতিয়া এটা কথা তোমালোকে জানা যে R21 নৰ ম্যাগনিটিউড আৰু R12 ৰ ম্যাগনিটিউড এটো কি হয় সেম হয় আৰু ইকুয়াল টু মই R বুলি বৰ্তমানৰ কাৰণে ধৰি লৈছো তো এটো R কিউব বুলি লিখো আৰু মোৰ এটো F12 ডাইৰেকশন F12 এফালে আছে তো এফালৰ ডাইৰেকশনত থকা ভেক্টৰটো মোৰ কি হয় এটো ভেক্টৰ হয় ঠিক আছে তো অলপ এফালে লিখো যাতে R21 এটো 21 এডাল ভেক্টৰকে এ ডাইৰেকশনটো মই R21 লৈছো আৰু এডাল সেম Q1 Q2 কে মই এ ডাইৰেকশনটো R12 লৈছো তো R12 ডাইৰেকশনত আছে কাৰণে R12 এফালে আছে কাৰণে R12 ঠিক আছে তো এতিয়া মই ইয়াক কি বুলি লিখিব পাৰো R1 minus R2 ঠিক আছে তো এতিয়া সোয়া যদি দুইটা চার্জ সেম হয় যদি দুইটা চার্জ যদি সেম হয় দ্যাট ইজ পজিটিভ হয় তেতিয়া মই কি হ'ব এই R12 ৰ ফালে কি হ'ব এই ফোর্সটো কি হ'ব R12 ৰ সাইডে লাগিব দ্যাট ইজ দুইটাই ইটোৱে ইটো কি কৰিব ৰিপেল কৰিব এতিয়া যদি কেনেবাকে এই Q1 আৰু Q2 জাগাত যদি মই এনেকে লৈ লওঁ যদি মই Q1 টো যদি মোৰ যদি Q1 টো যদি মোৰ Q1 এ হয় আৰু Q2 ইকুয়াল টু যদি মোৰ -Q2 হয় দ্যাট ইজ মই যদি এটা চার্জ যদি মই নেগেটিভ লৈ লওঁ ঠিক আছে এটা চার্জ যদি মই নেগেটিভ লৈ লওঁ আৰু যদি মই সাইন টো ইয়াত বহাই দিওঁ তেতিয়া কি হ'ব তোমালোকে চোৱা সাইন টো ইয়াত যদি মই বহাই দিওঁ কি হ'ব চোৱা যে Q1 Q2 আৰু কি যাব মোৰ নেগেটিভ সাইনটা আহি যাব হয়নে তো ইয়াৰ নেগেটিভ সাইনটা আহি যাব আৰু নেগেটিভ সাইন অহাৰ লগে লগে কি হৈ যাব মই কি কৰিলো এই R2 টো বাহিৰলৈ আহি যাব R1 টো কি হৈ যাব ভিতৰলৈ গুচি যাব ঠিক আছে তো নেগেটিভ সাইন টো লোৱাৰ লগে লগে এতিয়ালৈকে শেষ তো R2 ভেক্টৰ মাইনাস R1 ভেক্টৰ তো এটো ফোর্স টো কি আছিল F12 আহি গল এটো আহি গল ঠিক আছে তো নেক্সট লাইন টো কি হ'ব RQ1 Q2 ডিভাইডেড স্কয়ার R কিউব ঠিক আছে তো ইয়াত কি হৈ যাব R ভেক্টৰ 21 হৈ যাব তো যেতিয়া চাৰ্জটো নেগেটিভ হৈ গল তো মোৰ ভেক্টৰটো কি হৈ গল R21 তো R21 ৰ ডাইৰেকশনটো এফালে আহি গল ঠিক আছে তো ইয়াৰ মানে কি হৈ গল এই চাৰ্জটো এট্ৰাক্ট কৰিছে তো ফোর্সটো ভিতৰ ফালে লাগিছে তো এট্ৰাক্টিভ ফোর্স আছে তো নেগেটিভ আৰু পজিটিভ সাইনৰ কথাটো এটোৱে যেহেতু মই আগৰ কোৱেশ্চনটোত 1 মাৰ্ক আছিল আৰু তাত মই যেহেতু কৈ দিছো যে ফোর্সটো এট্ৰাক্টিভ হ'ব গতিকে তোমালোকে তাত নেগেটিভ সাইনটো নবহাকে কৰিলে হৈ যাব এই কথাখিনি অকল বুজিবৰ কাৰণে আছিল যে আমাৰ যেটা ভেক্টৰ লিখো তাত আমি সাইনটো বহালে কেনেকুৱা হ'ব সাইনটো নবহালে কেনেকুৱা হ'ব যেটো নেগেটিভ সাইন কিউ লগত থাকে তো এটো কথাকে তোমালোকে চাই লবা সো আমি মুভ কৰো আমাৰ নেক্সট কোৱেশ্চনটোলে এতিয়া আমাৰ যেটো কোৱেশ্চন নেক্সট আছে হেতু 2017 ৰ আহিছে 2 মাৰ্কছৰ কাৰণে তো কোৱেশ্চনটো হৈছে 3 electric point charges Q0 Q1 and Q2 are at a distance R0 R1 R2 with respect to origin what is the force on Q0 due to Q1 and Q2 ঠিক আছে তো তিনটা চার্জ দিয়া আছে আমাক Q0 Q1 আৰু Q2 আৰু ইহঁতৰ কি দিয়া আছে পজিশন ভেক্টৰ দিয়া আছে R0 R1 R2 তো এতিয়া এই Q0 যেটো চার্জ আছে Q0 ৰ ওপৰত ডিউ টু Q1 আৰু Q2 ৰ কাৰণে কিমান ফোর্স লাগিছে হেতু আমি টোটাল ফোর্স কিমান লাগিছে হেতু আমি ক্যালকুলেট কৰি দেখাব লাগে সো আমাৰ সলিউশনটো কৰো তো মই এটা কোঅৰ্ডিনেট সিস্টেম ললো তো কোঅৰ্ডিনেট সিস্টেমত মই কি হল এটো অৰিজিন এতিয়া মই এটা চাৰ্জ Q1 আৰু এটা চাৰ্জ Q2 ইয়াত ৰাখিলো আৰু এটা ৰাখিলো ইয়াত Q0 চাৰ্জটো তেতিয়া ইয়াৰ কাৰণে মোৰ পজিশন ভেক্টৰ আছে পজিশন ভেক্টৰ কি হ'ব মোৰ R1 দিয়া মতে আৰু এটা ইয়ালে পজিশন ভেক্টৰ থাকিব এটো হ'ব R2 মোক দিয়া আছে আৰু এটা পজিশন ভেক্টৰ মোৰ ইয়াৰ আছে R0 কাৰণে Q0 ৰ কাৰণে ঠিক আছে তো এতিয়া মই ফোর্স ক্যালকুলেট কৰিম ঠিক আছে তো ফার্স্ট ওকে তো এতিয়া মোৰ ফোর্সটো এই Q1 Q0 আৰু Q1 ৰ মাজত যেতিয়া ফোর্সটো লাগিব তেতিয়া along this line লাগিব
ঠিক আছে তো মই ক্যালকুলেট কৰিম ফোর্স অন দা কিউ নট চার্জ ডিউ টু চার্জ 1 ঠিক আছে আৰু এতিয়া মই এটা কথা জানো যে মই যেতিয়া এই ফোর্সটো লগাম তো এটো যদি সেম চার্জ হয় যেহেতু ইহঁতৰ কি হয় পজিটিভ গুটে তিনটা পজিটিভ হয় তো চার্জটো ইয়াত ফোর্সটো কোনফালে লিব ইফালে লিব force on 102 due to force on the charge q naught due to charge 1 ঠিক আছে এতিয়া তোমালোকে ইয়াত চোৱা এই যেটা লাইন আছে এটো ভেক্টৰ এই ভেক্টৰটো কেনেকৈ লিখিব পাৰিম মই এটো মই ধৰি ললো r01 আৰু r01 কেনেকৈ হ'ব এটো ট্ৰায়াঙ্গুলাৰ ল অফ ভেক্টৰ এডিশন লগাইলে তোমালোকে r1 ভেক্টৰ প্লাস vector equal to কিমান হৈ যাব তোমাৰ r0 vector তো কেনেকৈ হ'ব r vector 01 r0 vector minus r1 তো vector পৰা তুমি এই r ভ্যালুটো উলিয়াই দিলা আৰু এটো তুমি পালা ঠিক আছে সিমিলাৰলি যদি q চাৰ্জটো এই q চাৰ্জটো যেতিয়া ফোর্সটো লগাব এই q চাৰ্জটো যেতিয়া q নটৰ ওপৰত ফোর্স লগাব তেতিয়া along this line লগাব লগাবনে তো along this line লগোৱাৰ লগে লগে তো ইয়াক মই ধৰি লৈছো r ভেক্টৰ 02 আৰু ইয়াত যেটা ফোর্সটো লগাব q2 ৰ কাৰণে q নটত ফোর্সটো এফালে লাগিব তো এটো কিমান হ'ব r ভেক্টৰ 02 তো আৰু এটা পাম আমি r ভেক্টৰ 02 এটা r02 ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াব পাৰিম ইয়াৰ ভ্যালুটো আমি পাইম r0 minus r2 তো মই এটো এটা পালো আৰু এটো এটা পালো তো এটা আমাক লাগিব ঠিক আছে এটা ভ্যালুটো আমি উলিয়াই দিলো এডালৰ ভ্যালু উলিয়াই দিলো কোৰ পৰা উলিয়ালো আমাক পজিশন ভেক্টৰ দিয়া আছিল আমি কি উলিয়ালো এই ভেক্টৰটাৰ ভ্যালু উলিয়াই দিলো ঠিক আছে এখিনি ভেক্টৰ লগত ৰিলেটেড তোমালোকে আই হোপ ভালকে ভেক্টৰ পঢ়িছা গতিকে তোমালোকে এটো কথা বুজি পাইছা এতিয়া ফোর্স অন দি চার্জ q নট ডিউ টু চার্জ 1 এটো f01 is equal to কি হ'ব k q1 q naught by কি হ'ব r 01 their magnitude to whole cube r vector 01 হ'বনে similarly ইয়াত কি হ'ব k r2 sorry k q2 q naught r vector 02 whole cube r02 ঠিক আছে তো এটা আমি পাই গলো এতিয়া আমাৰ নেট ফোর্স কোনফালে হ'ব নেট ফোর্স যদি আমি এটো ভেক্টৰ আৰু এটো ভেক্টৰ f01 আৰু f02 কোনটো নেট ফোর্সটো আমাৰ কোনবা এফালে লাগিব ঠিক আছে তো আমি হেটো এনেকে ভেক্টৰ লিখিম f net equal to f01 plus f02 ঠিক আছে তো এতিয়া মই এই পিকচাৰটো মুহাৰিছো ইয়াৰ আমাৰ দৰকাৰ নাই আৰু আমাৰ ফাইনাল আনসাৰটো হ'ব মুহাৰিছো তো আমাৰ f net ফোর্স কিমান লাগিব আমাৰ তো f01 ৰ ভ্যালুটো বহুৱা তাৰ পাছে আছে k q1 q naught by r01 whole cube plus k q2 q naught r02 whole cube আৰু ইয়াত ভেক্টৰ এটা আছিল r01 r02 হৈ গল তো এটো লিখিলো তাৰ পিছত আমি ইয়াৰ ভ্যালুটা বহাই দিও আৰু আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এটা কাম কৰিব পাৰা তোমালোকে k q naught টো কমন লব পাৰা দুইটাতে আছে k q naught কমন লইলা তাৰ ওপৰত কি থাকিলে q1 আৰু এটা তলত q1 টো এনেকৈ লিখো q1 তাৰ পৰা ওপৰত আমাৰ থাকি যাব কি হ'ব r01 ৰ ভ্যালুটো আমি আপা পাই যাম r01 ৰ ভ্যালুটো হ'ব r0 vector minus r1 vector divided by r vector
সৰি R0 R2 আৰু ইয়াৰ কি হ'ব হ'ল Q2 প্লাস Q2 সেম টু ইয়াত কৰা R0 minus R2 ইয়াত কি হ'ব R0 minus R2 তাৰ ম্যাগনিটিউডৰ হোল কিউব আমাৰ আনসাৰটো কি হ'ব এটো ঠিক আছে তো আমাৰ যেটো নেট ফোর্স হ'ব হেতু হ'ব এটো আমি ভেক্টৰ ফৰ্মত গুটেটো ৰাখি দিছো ঠিক আছে সো আমাৰ যেটো ফাৰ্স্ট কোৱেশ্চন হেতু আছে the volume charge density within a volume V is rho function of R. What is the force on a small test charge Q naught placed outside the volume having position vector R naught with respect to the same origin considered to be specified a position vector of charge distribution within the volume? ঠিক আছে very অলপমান কোৱেশ্চনটো কনফিউজিং টাইপৰ ঠিক আছে তো আমি কেটামান কথা মন কৰিম তো আমাক কি দিয়া আছে ফাৰ্স্টে এটা ভলিউম চাৰ্জ ডেন্সিটি দিয়া আছে ঠিক আছে তো মোক যিকোনো এটা এনি এনেকুৱা ধৰণৰ মোক এটা অবজেক্ট দিয়া আছে অবজেক্টৰ ভলিউমটো কি অবজেক্টৰ ভলিউমটো v ঠিক আছে অবজেক্টৰ যেটো ভলিউম আছে হেতু v আৰু ইয়াৰ যেটো ডেন্সিটিটো কি দিয়া আছে মোক rho of r ঠিক আছে তো rho of r মানে যেটো ডেন্সিটি হেতু কি হয় ভেৰিয়েবল ঠিক আছে তো ডেন্সিটিটো ভেৰিয়েবল আৰু r চেঞ্জ হোৱাৰ লগে লগে কি হ'ব ডেন্সিটিটো চেঞ্জ হ'ব ঠিক আছে আৰু এটো কি হয় ভলিউম চাৰ্জ ডেন্সিটি ঠিক আছে ইউ নো ভলিউম চাৰ্জ ডেন্সিটি rho ইকুৱেল টু q by v ঠিক আছে এটো তোমালোকে জানা তো হেতু হয় এটো খালি ইয়াত কি হ'ব যেটো rho হেতু কি হ'ব কনস্ট্যান্ট নহব ভলিউম চাৰ্জ ডেন্সিটি কনস্ট্যান্ট নহব কি হ'ব r ৰ লগে লগে চেঞ্জ হৈ যাব ঠিক আছে তো আমাক কি কৈছে যে আৰু এটা কি দিয়া আছে আমাক টেষ্ট চাৰ্জ এটা দিয়া আছে ঠিক আছে টেষ্ট চাৰ্জ এটা দিয়া আছে তো মই এটো ধৰিলো মোৰ টেষ্ট চাৰ্জটো q নট ঠিক আছে তো q নট টু কোড প্লেস কৰিছে কৈছে আউটসাইড দি ভলিউম ঠিক আছে এই যেটো ভলিউম আছে ভলিউমৰ আউটসাইডত আমি প্লেস কৰিলো ঠিক আছে আৰু কৈছে যে এই যেটো q নটৰ যেটো পজিশন ভেক্টৰটো কি কৈছে r নট ঠিক আছে ফৰ এন ইনস্ট্যান্ট মই মানি ললো এটো r নট ঠিক আছে দেন কি কৈছে যে position vector r naught with respect to the same origin considered to be specified a position vector of the charge distribution within the volume ঠিক আছে তো এই যিডাল r ভেক্টৰ আমি জানো যে আমি যদি কোঅৰ্ডিনেট আকু তেনহলে যদি আমাৰ ইয়াত এটা পইণ্ট থাকে আৰু এডাল যদি r ভেক্টৰ হয় তেনহলে আমি এই r ভেক্টৰডাল আমি কাৰ ৰেসপেক্টত ডিফাইন কৰো with respect to some origin হয়নে তো ইয়াত যেটো অৰিজিন আছে অৰিজিনটো ক'ত আছে ভলিউমটোৰ ভিতৰত আছে তো মই ধৰি ললো মোৰ এনেকুৱা কোঅৰ্ডিনেট আছে তো কোঅৰ্ডিনেট সিস্টেমটো এনেকুৱা ধৰণৰ ওকে তো এনেকুৱা কোঅৰ্ডিনেট সিস্টেম এটা আছে আৰু আমাক কোৱাৰ নিচিনাকে ইয়াৰ অৰিজিনটো ক'ত আছে ভলিউমটোৰ ভিতৰত আছে আৰু ইয়াৰ ৰেসপেক্টতে কি কৰিম আমি ইয়াৰ পৰা সাম ডিসটেন্স r ত ডেন্সিটিটো কিমান হ'ব হেতু আমি কো ৰেসপেক্টত উলিয়াম এই অৰিজিনটো ৰেসপেক্টত উলিয়াম তো এটো অৰিজিন o বুলি ধৰিলো এতিয়া মোৰ এই অৰিজিনটোৰ ৰেসপেক্টত এই q লৈকে যেটো ডিসটেন্স হেতু হ'ব মোৰ r নট ওকে ঠিক আছে এতিয়া তোমালোকে এটা কথা জানা যে এতিয়া যদি মই এই গুটেই যেটো বডি আছে এই গুটেই যেটো চাৰ্জ ডিস্ট্ৰিবিউশন আছে v ভলিউমৰ আৰু যেটো q আছে ইহতৰ মাজৰ যদি মই ফোৰ্সটো উলিয়াবলৈ লওঁ তেনহলে তোমালোকে এটা কথা জানা যে force between two charges আমি কাৰ দ্বাৰা ডিফাইন কৰো কলমছ ল আৰু কলমছ ল কি কয় k q1 q2 by r square তো r টো কি হয় q1 আৰু q2 মাজৰ কি হয় ডিসটেন্স হয় ঠিক আছে তো এতিয়া এটা কথা তোমালোকে জানি থোৱা যে কলমছ ল হলাই ইউজ হয় দুটা পইণ্ট চাৰ্জৰ কাৰণে ঠিক আছে তো এতিয়া q1 আৰু q2 যদি পইণ্ট চাৰ্জ হয় তেতিয়া কি হ'ব কলম লটো ভ্যালিড হ'ব বাট তোমালোকে ইয়াত চাব পাৰা ইয়াত কি হৈছে এটা চাৰ্জটো যথেষ্ট ডাঙৰ চাৰ্জ ঠিক আছে এটা বডি হয় ঠিক আছে এটা চাৰ্জ ডিস্ট্ৰিবিউশন হয় এতিয়া ই যথেষ্ট ডাঙৰ বডি হয় আৰু ই পইণ্ট চাৰ্জ হয় তো ই পইণ্ট চাৰ্জ হয় আমাৰ কোনো প্ৰবলেম নাই ইয়াৰ লগত এতিয়া আমাৰ প্ৰবলেম আছে ডাঙৰ বডিটোৰ লগত আমি এই ডাঙৰ বডিটো কেতিয়াও আমি ইয়াৰ চাৰ্জটো আমি সামথিং v লগত rho মাল্টিপ্লাই কৰি লৈ q ইকুৱেল টু rho মাল্টিপ্লাই বাই v এনেকে কিবা কৰি লৈ আমি ডাইৰেক্ট লিখি দিব নোৱাৰো কাৰণ আমি জানো যে কলমছ লটো কিহৰ কাৰণে ভ্যালিড হয় অকল পইণ্ট চাৰ্জৰ কাৰণে
ঠিক আছে এতিয়া মই কি কৰিম মই এই চাৰ্জটোৰ ঠিক আছে মই এই চাৰ্জটোৰ মই এই যেটো কিউ নট চাৰ্জ আছে তাৰ পৰা some distance আৰত ইয়াৰ পৰা r distance দূৰত এটা কি ললো মই small charge ললো ঠিক আছে এই small charge টোৰ যেটো ভ্যালু হ'ব হেতু হ'ব মোৰ dq আৰু এই small charge টোৱে যিমান ভলিউম অকুপাই কৰি আছে হেতু মই ধৰি ললো dv ওকে সো তোমালোকে কি কৰিলো মই এই q চাৰ্জ টো পৰা মই ইয়াত এটা পইণ্ট চাৰ্জ ললো dq এটো মোৰ dq চাৰ্জ আৰু dq এ কিমান ভলিউম অকুপাই কৰি আছে dv ভলিউম অকুপাই কৰি আছে ঠিক আছে তো মোৰ এটা এটো পইণ্ট চাৰ্জ হৈ গল এটো পইণ্ট চাৰ্জ হৈ গল তো মই কি হ'ব এতিয়া মই কি কৰিম কলমছ লগাব পাৰিম কিন্তু এতিয়া এটো যেহেতু এটা স্মল চাৰ্জ হয় তো স্মল পইণ্ট চাৰ্জটো ইয়াৰ ওপৰত কিমান ফোৰ্স দিব এটা স্মল ফোৰ্স দিব তো মই f ৰ জায়গাত লিখিম df স্মল ফোর্স তো স্মল ফোর্স তো কি হবো k তো এটা চার্জ q নট আর সেকেন্ড চার্জ তো dq ডিভাইডেড বাই ইহতৰ মাজৰ ডিসটেন্স তো কিমান ইহতৰ মাজৰ ডিসটেন্স তো হৈছে r ওকে r স্কয়ার বঢ়িয়া ঠিক আছে এতিয়া তোমালোকে চোৱা যে আমি জানো যে যেটো ডেন্সিটি হয় ডেন্সিটি কি হয় q by v যেটো ভলিউম ডেন্সিটি ৰো q by v তো হেতুকে যদি মোৰ স্মল চাৰ্জ আৰু স্মল ভলিউম লওঁ হেতু কি হ'ব dq by dv আই নো তোমালোকে এটো জানা ঠিক আছে তো এটা মই কি লিখিব পাৰিম dq জাগাত তো মই ইয়াৰ পৰা লিখিব পাৰিম dq equal to rho r dv তো ইয়াত মই dq জাগাত কি লিখিব পাৰিম df equal to k q not dq জাগাত লিখিব পাৰিম rho r dv by r square okay ঠিক আছে হৈ গল এতিয়া আমিটো কি কৰিছিলো আমিটো ধৰিয়া লৈছিলো এটা স্মল চাৰ্জ আছে বুলি কিন্তু এটো কি হয় এটো এটা ডাঙৰ ডিস্ট্ৰিবিউশন হয় চাৰ্জৰ এটা ইয়াৰ এই ডাঙৰ ডিস্ট্ৰিবিউশনটোত এনেকুৱা বহুত চাৰ্জ আছে ওকে এনেকুৱা বহুত চাৰ্জ আছে আৰু এই গুটেই dq কে যিমান চাৰ্জ আছে এই dq কে যিমান চাৰ্জ আছে হে গুটেইবোৰ লৈ কি হৈছে এই v ভলিউমটো কনসিডাৰ হৈছে তো এই v ভলিউমটো বনিছে বা dv যিমানবোৰ চাৰ্জ আছে এই dq চাৰ্জ যিমান অসংখ্য চাৰ্জ আছে এনেকুৱা সৰু সৰু তো এনেকুৱা অসংখ্য চাৰ্জ অসংখ্য dv ভলিউম অকুপাই কৰি আছে আৰু এই যিখিনি dv ভলিউম অকুপাই কৰি আছে এই গুটেইবোৰে লয়টো কি হৈছে v হৈছে ঠিক আছে তো মই যেতিয়া এই সৰু সৰু আটাইবিলাক চাৰ্জক লক কৰি দিম তেতিয়া মই কি পাম এটা ডাঙৰ চাৰ্জ পাম আৰু হেতু চাৰ্জে কিমান ভলিউম অকুপাই কৰি আছে মোৰ ভলিউম অকুপাই কৰি আছে v ঠিক আছে তো এতিয়া মই তোমালোকে পালা df এটা স্মল চাৰ্জ dq কাৰণে ফোৰ্স তোমালোকে পালা df এতিয়া যদি মই গুটেই চাৰ্জ খিনি কাৰণে যদি মই কি কৰিম ফোৰ্স উলিয়াবলৈ হয় ইয়াৰ ওপৰত তেনহলে মই কি কৰিব লাগিব ইন্টিগ্ৰেশন কৰিব লাগিব integration of df equal to তো ইয়াকো মই ইন্টিগ্ৰেশন কৰিব লাগিব k q not r not dv by r square okay so এতিয়া মই ইয়াক কাৰপৰা কাৰলে ইন্টিগ্ৰেশন কৰিম তো ইয়াত সব ভেৰিয়েবল আছে v dv ঠিক আছে তো dv ভেৰিয়েবল থকা লগে লগে মই এনেকুৱা dv বিলাক কিমানৰ পৰা এড কৰিব লাগিব মই 0 ৰ পৰা একদম v লৈকে 0 ৰ পৰা v ভলিউমলৈকে যিমান বিলাক dv এবিলাক সবকে এড কৰি দিলে কি পাম মই গুটেইখিনি পাম ঠিক আছে তো ইয়াৰ লিমিটটো হ'ব 0 to v তো স্মল যিমান df লগ আছে হেবোৰ লগ লাগি কি হৈছে f net আৰু ইয়াত কি হ'ব ইয়াত k আৰু q not constant এটা বাহিৰলৈ লৈ আহিব তো বাকি থাকিলে v তাৰ পিছত rho r square dv ঠিক আছে এতিয়া আমি r আৰু rho টো কেলে বাহিৰলৈ উলিয়াই আনা নাই ঠিক আছে r আৰু rho টো এটো কাৰণে বাহিৰলৈ উলিয়াই লৈ আনা নাই কাৰণ এই যেটো ভলিউম ঠিক আছে এই ভলিউমটো কি হয় এটা মই সিম্পল এক্সাম্পল দিছো ঠিক আছে তো ভলিউমটো যদি মোৰ এটা স্পিয়াৰ হয় ঠিক আছে তো এটা স্পিয়াৰ হলে মোৰ এটো 3/4 r কিউব তো এটা কথা চোৱা ভলিউম ইজ এ ফাংশন অফ ভলিউম
ভলিউম ইজ এ ফাংচন অফ আৰ তো ভলিউম কি হৈছে ইণ্ডিপেণ্ডেণ্টলি মানে ইনডাইৰেক্টলি আৰৰ লগত ৰিলেট হৈ আছে চ' মই এইটো কি কৰা নাই আৰটো কি হোৱা নাই বাহিৰলৈ ওলাই অহা নাই আৰু ছেকেণ্ড কথা মই ৰ'টো বাহিৰলৈ উলিয়াই অনা নাই ৰ'টো কনষ্টেণ্ট নহয় কাৰণ ৰ'টো কেলৈ কনষ্টেণ্ট নহয় কাৰণ ৰ'টো কাৰ ফাংচন হয় আৰৰ ফাংচন হয় ঠিক আছে তো এইটোৱে আছিলে আমাক উলিয়াব দিছিলে এইটো তো তোমালোকে ইয়াৰ মাজত কিছুমান কথা লিখিব লাগিব সেইবিলাক লিখিবা মই জাষ্ট মেথমেটিকেল এক্সপ্ৰেশ্যনকেইটা দি লৈ তোমালোকক বুজাই দিছোঁ ঠিক আছে নেক্সট কুৱেশ্যন আছে সেইটো হৈছে ষ্টেট টু প্ৰপাৰ্টিজ অফ চাৰ্জ তো ভেৰি থিয়ৰিটিকেল বহুত থিয়ৰিটিকেল কুৱেশ্যন সুধি দিলে তো তোমালোকে জানা চাৰ্জৰ কেইবাটাও প্ৰপাৰ্টি আছে লাইক মই দুটামানৰ এক্সাম্পল দিবলৈ যাম চ' নম্বৰ 1 এক্সাম্পল তো চাৰ্জাৰ্ছ are additive in nature okay charges are additive in nature তাৰ মিনটো কি তো তোমাৰ ওচৰত এখিনিমান চাৰ্জ আছে ধৰি লোৱা Q1 Q2 Q3 Q4 তো তুমি ক'ব লাগে যে তোমাৰ ওচৰত নেট চাৰ্জ কিমান আছে তো তুমি জাষ্ট কি কৰিব লাগে তো Q নেট উলিয়াবলৈ হ'লে তুমি জাষ্ট ইহঁতবোৰক এলজেব্ৰিকেলি ইহঁতি এলজেব্ৰিকেলি এড হয় ঠিক আছে এলজেব্ৰিকেলি ইহঁতক প্লাছ কৰি দিলে তো তুমি কি হৈ যাবা ইয়াৰ নেট চাৰ্জটো পাই যাবা তো একৰ্ডিং যিটো চাইন আছে ধৰি লোৱা Q1টো যদি নিগেটিভ হয় উইথ চাইন যদি তুমি এড কৰি দিয়া তেন্তে তুমি Q নেটটো পাই যাবা চ' এইটো হৈছে চাৰ্জেছ আৰ এডিটিভ ইন নেচাৰ নাম্বাৰ 2 চাৰ্জেছ আৰ কনজাৰ্ভড তো যেনেকৈ মাছ কনজাৰ্ভ হয় তেনেকৈ কি হয় চাৰ্জো কনজাৰ্ভ হয় তোমাৰ ওচৰত যদি এটা ছিষ্টেম আছে তো ছিষ্টেমটোত ধৰি ল'লোঁ মোৰ ওচৰত এটা 5 কুলম চাৰ্জ আছে আৰু দ্বিতীয়তে মোৰ ওচৰত আৰু এটা আছে যিটো হৈছে মোৰ ধৰি লোৱা -1 কুলম চাৰ্জ আছে ঠিক আছে এতিয়া মই এক্সাম্পলত ধৰি লৈছোঁ যদি কিবা কাৰণত মোৰ ইয়াৰ পৰা যদি 1 কুলম চাৰ্জ গুচি যায় ধৰি লোৱা মোৰ ইয়াৰ পৰা 2 কুলম চাৰ্জ গুচি গ'ল ঠিক আছে তো 2 কুলম চাৰ্জ গুচি গ'লে ইয়াত যদি 3 কুলম চাৰ্জ আছে তো এইটো নেচেচেৰী যে ইয়াৰ লগত বাকী 2 কুলম চাৰ্জ লাগিলৈ 1 কুলম চাৰ্জ হ'ব লাগিব আৰু ইয়াৰ নেট চাৰ্জটো কিমান হৈ আছিলে ছিষ্টেমটোত 4 কুলম আৰু ইয়াৰ নেট চাৰ্জটো কি হ'ব 4 কুলম তো মই জাষ্ট এইটোৱে মিন কৰিছোঁ যে এটা ছিষ্টেমত তোমাৰ চাৰ্জটো সদায় কনজাৰ্ভ হয় ঠিক আছে এটা ছিষ্টেম যদি থাকে তো তাৰ যিটো নেট চাৰ্জ তো ইয়াৰ নেট চাৰ্জৰ লগত সমান হ'ব লাগিব ঠিক আছে তো এইটোৱে হৈছে চাৰ্জৰ কনজাৰ্ভেশ্যনৰ ওপৰত আৰু নেক্সট আৰু এটা ল আছে সেইটো হৈছে তোমালোকৰ এই যিবিলাক চাৰ্জ আছে চাৰ্জবিলাকক সদায় তোমালোকে বেচিক ইউনিট অফ চাৰ্জৰ ইণ্টিগ্ৰেল মাল্টিপল হিচাপে কি কৰিব পাৰা প্ৰকাশ কৰিব পাৰা ডেট ইজ তোমালোকে জানা যে এটা প্ৰটন বা এটা ইলেক্ট্ৰনৰ যিটো চাৰ্জ ডেট ইজ E = 1.6 × 10⁻⁻19 কুলম ইয়াক কি বুলি কোৱা হয় বেচিক ইউনিট অফ চাৰ্জ আৰু পৃথিৱীত যিমানবিলাক চাৰ্জ আছে তাৰে এটা যিকোনো ৰেণ্ডম চাৰ্জ মই যদি কিউ বুলি ধৰি লওঁ তো যিকোনো এটা চাৰ্জ কিউক মই কেনেকৈ প্ৰকাশ কৰিব পাৰিম NE আৰু ইয়াত যিটো N এইটো হৈছে ইণ্টিজাৰ তো 1 হ'ব পাৰিব -2 হ'ব পাৰিব 1 হ'ব পাৰিব 0 হ'ব পাৰিব বাট কেতিয়াও ফ্ৰেকশ্যন হ'ব নোৱাৰে ঠিক আছে তো আমি বেচিক ইউনিট অফ চাৰ্জৰ ইণ্টিগ্ৰেল মাল্টিপল হিচাপে প্ৰকাশ কৰিব পাৰিম চ' এইকেইটাই আছিলে আৰু এটা ল আছে যে অপজিট চাৰ্জেছ কি হয় অপজিট চাৰ্জে এট্ৰেক্ট কৰে আৰু যিবিলাক চিমিলাৰ চাৰ্জ সেইবিলাকে ৰিপেল কৰে চ' এইকেইটাই আছিলে প্ৰপাৰ্টি অফ চাৰ্জ মাত্ৰ দুটা লিখিব লাগে 2 মাৰ্কছৰ কাৰণে অ'কে চ' তোমালোকৰ যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যন সেইটো তোমালোকৰ 2015 আহিছিলে 2 মাৰ্কছৰ কাৰণে ভেৰি ইজি কুৱেশ্যন তো কুৱেশ্যনটো দিছে যে কেলকুলেট দ্য মেগনিটিউড অফ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ between a proton and an electron separated by a distance 0.5 angstrom ঠিক আছে চ' এইটো একদম ইজি কুৱেশ্যন হয় জাষ্ট কলমছৰ ফৰ্মুলাটো তোমালোকে বহাই দিলে হ'ব তো আনচাৰটো কি হ'ব
তো ফাৰ্ষ্টে তোমালোকে ইয়াত সুধিছে কি যে প্ৰটন আৰু ইলেক্ট্ৰনৰ কিমান হ'ব ঠিক আছে তো আমি জানো যে চাৰ্জেছ অফ যেটো প্ৰটনৰ চাৰ্জ হয় প্ৰটনৰ চাৰ্জ যেটো মই কিউ পি বুলি কৈছো তো এটো কি হ'ব 1.6 ইনটু মোৰ কিমান হ'ব 10 টু দি পাৱাৰ -19 কুলম তো চাৰ্জেছ অফ এন ইলেক্ট্ৰন জাস্ট সেম হয় জাস্ট সাইনটো কি হয় অপোজিট হয় ঠিক আছে আৰু ইহঁতৰ মাজৰ সেপাৰেশনটো দিয়া আছে r that is 0.5 angstrom তো এটা কথা জানা যে আমাৰ কলম SI ইউনিটত আছে তো r ক আমি SI ইউনিটলে কৰি দিব লাগিব আৰু জানো যে আমি 1 angstrom equal to 10 to the power -10 meter তো 0.5 into 10 to the power -10 meter then eto one change কৰি দিম তো এটো হৈ যাব 5 into 10 to the power 11 meter so just applying Coulomb's law তো applying Coulomb's law কি হ'ব ইহঁতৰ মাজৰ যেটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স যেটো মই FE বুলি ডিনোট কৰিছো তো এটো হৈ যাব জাস্ট KQE divided by r square তো k এর ভ্যালু আমি জানো k এর ভ্যালু কিমান হৈ যায় 9 into 10 power 9 into so QP আৰু QP আৰু QE এর ভ্যালুটো কি হয় জাস্ট সেম ইহঁতৰ সাইন আছে আৰু এটা কথা জানো আমি যেতিয়া Coulomb's law আমি যেতিয়া চাৰ্জৰ ভ্যালুটো পুট কৰো তেতিয়া কি হয় আমি সাইন নলও তো এটো কি হৈ যাব 1.6 into 10 power -19 whole square then r square okay to r square is about 5 into 10 power -11 whole square okay so that's just বাকি খিনি ক্যালকুলেশন কৰিব লাগে আৰু ইউনিট টু কি হইব নিউটনত আহিব ঠিক আছে তো এটো হ'ব তোমাৰ 9 into ইয়াত 1.6 দুটা আছে 1.6 into 1.6 divided by 5 into 5 তো এটো হৈ গল তোমাৰ 19 এটো হৈ যাব -8 -16 তো -16 ৰ পৰা ইয়াত হৈ যাব -7 নিউটন ঠিক আছে তো মই আনসাৰটো এবাৰ চাই দিও এখিনি ক্যালকুলেট কৰাৰ পিছত তোমালোকে আনসাৰটো পাবা ওকে তোমালোকে আনসাৰটো পাবা 9.216 into 10 to the power 8 newton okay তো এবাৰ জাস্ট ক্যালকুলেশন কৰি দিলে হল সো এটা আমাৰ শেষ হৈছে তো আমি মুভ কৰো আমাৰ নেক্সট কোৱেশ্চনলে okay so আমাৰ যেটো next question এটো হৈছে what is an electric dipole find the expression for the torque acting on an electric dipole placed in an external uniform electric field so external uniform to field খন uniform হ'ব লাগিব তো ফাৰ্স্ট আমি জাস্ট কি কৰো যে যেটো ডাইপোলৰ ডেফিনিশন আছে তো এটো 1 + 1 মাৰ্কৰ কাৰণে আহিছিলে তো ডেৰাইভেশন কৰিব লাগিব আৰু এটা definition লিখিব লাগিব অলপ 9 সাফি হৈ গৈছে বাৰু মেবি 1 + 1 নহয় সাগে ডাইৰেক্ট 2 দিয়া আছিল এটো সাগে হাফ + 1 হাফ আহিছিল সাগে মেবি বৰ্ডত ইমান কম নম্বৰ কিয় দিয়ে হেতু মই নেজানো বাট আমি ডিফাইন করি what is an electric dipole so answer to hobo an electric dipole is a system of equal and opposite point charge separated by a small distance so আমাৰ সাথে দুটা কি থাকিব লাগিব সেম ম্যাগনিটিউডৰ আমাৰ দুটা চাৰ্জ থাকিব লাগিব কিন্তু হিহঁত কি হ'ব লাগিব ইকুৱেল এণ্ড অপোজিট দ্যাট ইজ মোৰ এটা প্লাস কিউ চাৰ্জ আছে এটা মোৰ কি আছে মাইনাস কিউ চাৰ্জ আছে ঠিক আছে তো এটো মোৰ মাইনাস কিউ চাৰ্জ এটো মোৰ প্লাস কিউ চাৰ্জ আৰু ইহঁত একদম স্মল ডিসটেন্স এটা কি হৈছে
মই টুৱাইছ এ বুলি ধৰি লৈছোঁ এইটো ইহঁতৰ মিড পইণ্ট ইয়াৰ পৰা ইয়ালৈকে এ ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়ালৈকে এ তো ইয়াত একদম স্মল ডিষ্টেঞ্চ টুৱাইছ এ কি হৈ আছে ছেপাৰেট হৈ আছে টুৱাইছ এৰে তো এই গোটেই যিটো ছিষ্টেম আছে এই গোটেই ছিষ্টেমটোক এই যিটো চাৰ্জৰ ছিষ্টেম আছে তো ইহঁতক মই কি ক'বলৈ যাম এটা ইলেক্ট্ৰিক ডাইপল চ' আমি এতিয়া কি কৰিম নেক্সট ডেৰাইভেশ্যনটো কৰিম ঠিক আছে তো ইন ডেৰাইভেশ্যন ইউ হেভ টু ৰাইট লটছ অফ ডেফিনেশ্যন যথেষ্টখিনি কিবা কিবি লিখিব লগা হ'ব পাৰে সেইটো আমাৰ নিয়ম ডেৰাইভ কৰাৰ আগতে আমি ধৰি লওঁ বা সেইখিনি ডিফাইন কৰি লওঁ আমি কোনটো চিম্বলেৰে কি বুজাব বিচাৰিছোঁ সেইখিনি তো সেইখিনি তোমালোকে নিজে কৰিবা মই জাষ্ট বুজাইহে দিম ঠিক আছে তো মোক কি কৈছে ফাইণ্ড এন এক্সপ্ৰেশ্যন ফৰ দ্য টৰ্ক এক্টিং অন এন ইলেক্ট্ৰিক ডাইপল প্লেচড ইন এন এক্সটাৰ্নেল ইলেক্ট্ৰিক ফিল্ড তো মই এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তো এখন মই এক্সটাৰ্নেল ফিল্ড ল'ম ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড এণ্ড ইউ ন' ৱেল that we represent an uniform electric field by parallel lines which are equidistant ঠিক আছে তো এখন মোৰ ইলেক্ট্ৰিক ফিল্ড হয় যিখন মই এনেকুৱা পেৰেলেল কিছুমান লাইনে দেখাইছোঁ তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো মোৰ এইফালে ঠিক আছে এইটো মোৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আৰু এখন ইউনিফৰ্ম হয় ইয়াত যিমান ইলেক্ট্ৰিক ফিল্ড ইয়াতো সিমান ঠিক আছে তো এতিয়া তোমালোকে জানা যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো সদায় কোনফালৰ পৰা হয় পজিটিভ টু নিগেটিভ ঠিক আছে তো মই এইফালে কিবা এটা পজিটিভ আছে আৰু এইফালে কিবা এটা নিগেটিভ আছে বুলি ধৰি লওঁ এইটো মই ধৰি লওঁ সদায় আৰু এনেকুৱা হয়ও ঠিক আছে আৰু এইটো ধৰাৰ লগে লগে কি হৈ যায় তোমালোকৰ কিছুমান কথা এজাম্পশ্যন কৰিবলৈ সহজ হৈ যায় তো এইফালে কিবা এটা পজিটিভ আছে আৰু এইফালে কিবা এটা নিগেটিভ আছে বুলি মই ধৰি লৈছোঁ ঠিক আছে এতিয়া মই এটা ডাইপল ল'ম ডাইপলটো মোৰ কিহেৰে কনচিষ্ট হৈছে দুটা চাৰ্জ প্লাছ কিউ আৰু মাইনাছ কিউ অ'কে চ' মই এতিয়া অ'কে ইয়াতে লওঁ এইটো এটা মোৰ চাৰ্জ এইটো হৈছে মোৰ প্লাছ কিউ ঠিক আছে আৰু মাইনাছ কিউ লওঁ ল'লেই হ'ল কিবা এটা এইটো হ'ল প্লাছ কিউটো ভালে লিখিছোঁ প্লাছ কিউ তো এইটো এটা চাৰ্জ এইটো এটা চাৰ্জ আৰু ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ এইটো মই এইটো ইহঁতৰ মিড পইণ্ট আৰু ইহঁতৰ মাজৰ যিটো ডিষ্টেঞ্চ এইটো মই ধৰি ল'ম টুৱাইছে ঠিক আছে ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো টুৱাইছে এতিয়া তোমালোকে মোক এটা কথা কোৱা যে এই যিটো কিউ চাৰ্জ আছে মাইনাছ কিউ ইয়াক ফ'ৰ্চ কোনফালে লাগিব ঠিক আছে আৰু ইয়াত ফ'ৰ্চ কোনফালে লাগিব তো এটা কথা তোমালোকে বহুত ভালকৈ জানা যে যিটো পজিটিভ চাৰ্জ আছে পজিটিভ চাৰ্জটো ইন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড তো সেইফালে কি লাগে ফ'ৰ্চ লাগে তো মই সেইটো কাৰণে এইফালে নিগেটিভ এটা দি লৈছোঁ তো ইয়াৰ মিনটো এইটোৱে যে পজিটিভ নিগেটিভে এট্ৰেক্ট কৰিব তো ইয়াৰ মাজত ফ'ৰ্চটো লাগিব এইফালে তো ইয়াৰ মাজত ফ'ৰ্চটো লাগিব ধৰি লোৱা ই আৰু কিউৰ চ' কিউ ই ফ'ৰ্চ লাগিব কাৰণ আমাৰ ইয়াত এই পইণ্টটোত এটা ইউনিট চাৰ্জৰ কাৰণে ফ'ৰ্চ কিমান ফিল হ'ব ই দেট ইজ ইলেক্ট্ৰিক ফিল্ড ইনটু চাৰ্জ ইনটু কৰিলেতো আমি কি পাই যাম ফ'ৰ্চটো পাই যাম ঠিক আছে তো এতিয়া এই মাইনাছ কিউ চাৰ্জটোৱে কোনফালে ফ'ৰ্চ ফিল কৰিব তো মাইনাছ কিউ চাৰ্জটোৱে ফ'ৰ্চ ফিল কৰিব এইফালে কাৰণ এইফালে আমাৰ কি হ'ব অলপ পজিটিভ থকা নিচিনা লাগিছে বা তোমালোকে এইটোও জানা যে যদি ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডাইৰেকশ্যনত হয় তেতিয়া কি হয় মাইনাছ নিগেটিভ চাৰ্জে ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডাইৰেকশ্যনত মুভ কৰে চ' ইয়াত যিটো ফ'ৰ্চ লাগিব সেইটো কিমান হ'ব কিউ ই তো এতিয়া তোমালোকে এটা কথা গম পালা যে এই যিটো ছিষ্টেম আছিলে ডাইপল আছিলে যিটো প্লাছ কিউ আৰু মাইনাছ কিউৰে কনচিষ্ট হৈছে সিহঁতত কি হৈছে যদি ছিষ্টেমটো এনেকুৱা আছিলে ইয়াত এনেকৈ কিউ ই ফ'ৰ্চ লাগিছে ইয়াত এনেকৈ কিউ ই ফ'ৰ্চ লাগিছে তো দুইটা ফ'ৰ্চ কি লাগিছে অপজিট ডাইৰেকশ্যনত লাগিছে ঠিক আছে দুইটা অপজিট ডাইৰেকশ্যনত লগাৰ লগে লগে কি হ'ল যে ছাম অফ দি ফ'ৰ্চ কি হৈ গ'ল 0 হৈ গ'ল তো ইয়াত কোনো নেট ফ'ৰ্চ লাগি থকা নাই ঠিক আছে তো এতিয়া এই যিটো ডাইপল আছে ইয়াত কোনো নেট ফ'ৰ্চ লাগি থকা নাই বাট দুটা ফ'ৰ্চ লাগি আছে আৰু সিহঁতৰ কি হৈছে লাইন অফ একশ্যনটো বেলেগ ঠিক আছে তো ইহঁতৰ লাইন অফ একশ্যনটো বেলেগ হৈ গ'ল আৰু আমি জানো যে যেতিয়া লাইন অফ একশ্যনটো বেলেগ হৈ যায় তেতিয়া কি প্ৰডিউচ হয় টৰ্ক প্ৰডিউচ হয় তো এতিয়া আমি কি উলিয়াব লাগে এই ইলেক্ট্ৰিক ফিল্ডখনত যিমান টৰ্ক প্ৰডিউচ হৈছে সেইটো উলিয়াব লাগে ঠিক আছে
তো আমি কি জানো যে টৰ্ক ঠিক আছে তো টৰ্ক মানে কি টৰ্ক মানে হৈছে ফ'ৰ্চ ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ তো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ ক'ৰ পৰা ফ্ৰম দি এক্সিছ অফ ৰোটেশ্যন ঠিক আছে তো মই টৰ্ক উলিয়াম ফ'ৰ্চ আৰু এইটো ইনটু কৰিলে ঠিক আছে এতিয়া মই কোনটো পইণ্টৰ এবাউটত টৰ্ক উলিয়াম ঠিক আছে মই এতিয়াৰ কাৰণে এজিউম কৰি লৈছোঁ যে এইডাল মোৰ এক্সিছ অফ ৰোটেশ্যন এই কিউ চাৰ্জটো আৰু মই ইয়াক কি কৰিছোঁ ইয়াক মই ৰখাই দিছোঁ ইয়াত মই ইয়াক কি কৰিছোঁ ইয়াক ফিক্স কৰি দিলোঁ ইয়াত ঠিক আছে তো ইয়াৰ এবাউটত মই এতিয়া টৰ্কটো উলিয়াম ঠিক আছে ইয়াৰ এবাউটত টৰ্ক উলিয়াবৰ লগে লগে ই যদি মোৰ এক্সিছ অফ ৰোটেশ্যন হয় তেন্তে হ'লে এই যি ইয়াত লাগি থকা ফ'ৰ্চ কেইটা আছে তো ই যদি এক্সিছ অফ ৰোটেশ্যন হয় এই ফ'ৰ্চটোতো কেঞ্চেলেই হৈ যাব লগালগ তোমালোকে জানা যে এই ফ'ৰ্চটোতো এক্সিছ অফ ৰোটেশ্যনত লগাৰ লগে লগে এইটো কেঞ্চেল হৈ যাব তো বাকী থাকিলে কোনটো ফ'ৰ্চ বাকী থাকিলে অকল এইটো কিউ ই ফ'ৰ্চ তো এইটো কিউ ই ফ'ৰ্চ আকৌ ইয়াৰ পৰা কিমান দূৰত আছে টুৱাইছে টুৱাইছে হ'ব নোৱাৰে কাৰণ ইয়াত কি হৈছে পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ হ'ব লাগিব ঠিক আছে তো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কেনেকৈ হ'ব তো এই ফ'ৰ্চটোক যদি মই এক্সটেণ্ড কৰি দিওঁ তেন্তে হ'লে আৰু ইয়াৰ পৰা ডিষ্টেঞ্চটো হ'ব এইটো এই যিটো ডিষ্টেঞ্চ আছে মই যিটো ডাৰ্ক কৰি দিলোঁ এইমাত্ৰ এইটো হ'ব আমাৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ ঠিক আছে তো এতিয়া মই আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ ডেট ইজ মোৰ যিখন ইলেক্ট্ৰিক ঠিক আছে তো এতিয়া মই ডাইপলটো লৈছিলোঁ আৰু এটা কথা তোমালোকে জানা যে যিটো ডাইপল মমেণ্ট যিটো আমি পিৰে ডিফাইন কৰোঁ সেইটো আমাৰ কি হয় যিকোনো এটা চাৰ্জ আৰু ইহঁতৰ মাজৰ ডিষ্টেঞ্চৰ কি হয় প্ৰডাক্ট হয় এতিয়া মোৰ ডাইপল মুভমেণ্টটো ক'ৰ পৰা ক'লৈকে থাকে মোৰ নিগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জলৈকে থাকে তো মোৰ ডাইপল মুভমেণ্টৰ ডাইৰেকশ্যনটো এইটো ঠিক আছে আৰু মোৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো এইটো তো এইটো মোৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন তো ইহঁতৰ মাজৰ এটা মই এংগল থিটা বুলি আগতে ধৰি ল'ম তো এইটো ভেক্টৰ আৰু এইটো ভেক্টৰৰ মাজৰ এংগলটো থিটা আৰু এইটো মই কেতিয়া এজামশ্যনটো কেতিয়া লৈ ল'ম মই যেতিয়া ইনিচিয়েলি মই ডেৰাইভেশ্যন কৰোঁতে লিখিম যে লেট আমুক মই এখন এটা ইলেক্ট্ৰিক ফিল্ডত মই কি লিখিলোঁ এটা ডাইপল ৰাখিলোঁ তাত তাত ডাইপল মমেণ্টটো পি ভেক্টৰ আৰু যিটো ইলেক্ট্ৰিক ফিল্ড সেইখন ই আৰু পি আৰু ইৰ মাজৰ এংগলটো থিটা বুলি আমি আগতে ধৰি ল'ম ঠিক আছে এতিয়া তোমালোকে চোৱা এইডাল পেৰেলেল আৰু এইডাল পেৰেলেল তো এইটো অল্টাৰনেট এংগল এইটো থিটা হ'ব আৰু এইটো টুৱাইচ এইডালৰ ভেলু কিমান হয় টুৱাইচ এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয় তোমালোকে চোৱা এইটো এটা ৰাইট এংগল ট্ৰাইংগল হয় আৰু এইটো কি হৈ গ'ল টুৱাইচ আৰু এইটো কি হৈছে পাৰপেণ্ডিকুলাৰ তো ইয়াৰ ভেলুটো কিমান হ'ব টুৱাইচ চাইন থিটা তো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ আৰ চ' ইয়াত পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ আৰৰ ভেলুটো কিমান হৈ গ'ল টুৱাইচ চাইন থিটা তো ইয়াত ফ'ৰ্চ কোনটো লাগি আছে এইটো ফ'ৰ্চটো কেঞ্চেল হৈ যাব কাৰণ এক্সিছ অফ ৰোটেশ্যনত লাগি আছে এইটো ফ'ৰ্চ তো আমাৰ যিটো ফ'ৰ্চ আমি ল'ম যেতিয়া আমি এই পইণ্টটো যেতিয়া আমি পিভিট কৰি দিম এই পইণ্টটো যেতিয়া আমি ফিক্স কৰি দিম তেতিয়া আমাক এটা ফ'ৰ্চে লাগিব সেইটো হৈছে কিউ ই আৰু আমি এটা কথা গম পালোঁ যে টৰ্ক যিটো আমি টাউৰে ৰিপ্ৰেজেণ্ট কৰোঁ সেইটো কি হৈছে ফ'ৰ্চ ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ তো ফ'ৰ্চটো আমাৰ কি হৈছে কিউ ই আৰু আমাৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কিমান হৈছে টুৱাইচ চাইন থিটা ঠিক আছে তো এতিয়া মই অলপমান ইয়াত কি হ'ম সাল সলনি কৰি দিম ঠিক আছে তো এইটো মই কি কৰিম টুৱাইচ কিউ ইনটু ই চাইন থিটা আৰু তোমালোকে চোৱা ইয়াৰ মেগনিচিউডটো কি হ'ব যদি মই পি অকল ইয়াৰ ভেলুটো ল'ব যাওঁ তেতিয়া এইটো কি হ'ব টুৱাইচ কিউ তো ডাইপল মুভমেণ্টটো ইকুৱেল হৈ যাব তো ডাইপল মুভমেণ্ট ইলেক্ট্ৰিক ফিল্ড ইনটু চাইন অফ দি এংগল বিটুইন দেম আৰু এইটোকে যদি আমি ভেক্টৰ ফৰ্মত লিখোঁ তেতিয়া আমাৰ ফৰ্মুলাটো কেনেকুৱা হ'ব টাউ ইকুৱেল টু পি ভেক্টৰ ইনটু ই ভেক্টৰ ঠিক আছে তো এইটো তোমালোকে গম পালা আৰু ইয়াৰ ডাইৰেকশ্যনটো কেনেকৈ হ'ব আমি ৰুলটোৰ পৰা জানো যে এইটো আমি কেনেকৈ ই ভেক্টৰ ইনটু পি কেলৈ নহ'ল ডেট ইজ ই ভেক্টৰ ইনটু পি কিয় নহ'ল তো কিয় নহ'ল মই কৈ আছোঁ
কিয়ন হল মই কৈ আছো এতিয়া চোৱা তোমালোকে যেতিয়া ইয়াত যদি এনেকে ফোর্স লাগিছে ইয়াত যদি এনেকে ফোর্স লাগিছে তো ই কেনেকে ঘুৰিব ই এনেকে ঘুৰিব ঠিক আছে ই এইটো ডাইৰেকশন ঘুৰিব তো এটো তোমালোকে অনুমান কৰিব পাৰিছা যে এই যেটো ডাইপোল আছে হেতু যেতিয়া ঘুৰিব কেনেকে ঘুৰিব এনেকে ঘুৰিব ঠিক আছে এই বোৰ্ডখনত এনেকে ঘুৰিব দ্যাট ইজ ক্লকৱাইজ ওকে সো এতিয়া আমি ভেক্টৰৰ যেতিয়া আমি ভেক্টৰ ক্ৰস প্ৰডাক্ট উলিয়াও তেতিয়া আমি যেটো ৰাইট হ্যান্ড থাম্ব ৰুল ইউজ কৰো তাৰ একৰ্ডিংলি আমি কি কৰিম পি ভেক্টৰ বা ই ভেক্টৰ লৈ লম ঠিক আছে তো এটো আমি থাম্বটো ভিতৰ ফালে ললো আৰু পি ভেক্টৰ বা ই ভেক্টৰ লৈ ললো তেতিয়া আমাৰ কি দেখাইছে যেটো ডাইৰেকশন হেতু কি দেখাইছে ভিতৰ ফালে দেখাইছে অৰ্থাৎ এটো সাইডে যদি আমাৰ ঘুৰে তেনহলে আমাৰ ভিতৰ ফালে হয় আৰু এই ক্লকৱাইজ ঘুৰিলেও কি হ'ব ক্লকৱাইজ ঘুৰিলেও কি হ'ব ভিতৰ ফালে হ'ব ঠিক আছে তো ডাইৰেকশনটো আমাৰ এনেকে মিলি গৈছে বাট যদি মই ইৰ পৰা পিলে লওঁ যদি ইৰ পৰা যদি মই পিলে লওঁ তেতিয়া মোৰ কি হ'ব বাহিৰ ফালে হ'ব যেটো ইয়াৰ ডাইৰেকশনৰ লগত মিলা নাই বাহিৰ ফালে হলে কি হ'ব লাগিব এন্টি ক্লকৱাইজ হ'ব লাগিব তো দ্যাট ইজ হোৱাই আমাৰ ডাইৰেকশনটো আমি এনেকে ডিটাৰমাইন কৰিলো আৰু ভেক্টৰটো হ'ব আমাৰ টাউ ভেক্টৰ ইকুৱেল টু পি ভেক্টৰ ইনটু ই ভেক্টৰ তো এটো ডেৰিভেশ্যন আছিলে সো আমাৰ কমপ্লিট হৈছে তো নোট কৰা ওকে সো আমাৰ যেটো নেক্সট কোৱেশ্চন হেতু 2015 ত আহিছিলে আৰু হেতু 5 মাৰ্কছৰ কাৰণে আহিছিলে ঠিক আছে এটো আহিছিলে 5 মাৰ্কছৰ কাৰণে তো কোৱেশ্চনটো আছিলে define dipole and dipole moment derive an expression for electric field intensity at a point on the axial line of an electric dipole so যেটো কোৱেশ্চন ফাৰ্স্ট যেটো 2+3 আছিলে তো আমি 2 মাৰ্ক টো অলৰেডি previous question dot কৰিছো that is what is dipole আমি define কৰিছো যে dipole is a system of equal and opposite charges separated by a small distance ঠিক আছে আৰু যেটো dipole moment আমি কেনেকে define কৰো dipole moment is defined as the product of the either charge into the distance small separation between them ঠিক আছে এটো মই এনেকে লিখাটো বেটাৰ হ'ব এতিয়া আৰু তোমালোকে ডাইপল মোমেন্ট কি জানা সো নেক্সট কি কৈছে যে আমি এটা এক্সপ্ৰেছন ডেৰাইভ কৰিব লাগে ডেৰাইভেশ্যনটা কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এট এ পইণ্ট অন দি এক্সিয়েল লাইন অফ দি ইলেক্ট্ৰিক ডাইপল সো এক্সিয়েল লাইন অন দা লাইনৰ যিকোনো এটা পইণ্টত কি কৰিব লাগে আমি ইলেক্ট্ৰিক ফিল্ড ডিফাইন কৰিব লাগে ঠিক আছে তো হেতুকে কৰিবলৈ যাম আমাক কোৱেশ্চনটো নালাগে আৰু আমি গোটেই বৰ্ডখন পাম এতিয়া কৰিবৰ কাৰণে সো মই এটো ভৰাই লম সো ডেৰাইভেশ্যনটো 3 মাৰ্কছৰ কাৰণে আছে তো প্ৰেজেন্টেশন ভালকে কৰিব লাগিব তোমালোকে মই বাকি বৰ্ড কোৱা নিচিনাকে জাস্ট ম্যাথমেটিক্যাল এক্সপ্ৰেছন খিনি দিলে তোমালোকক বুজাই দিম বাকি খিনি লিখিব লাগিব সো মই কৈছো let us consider a dipole with charge plus q and okay with charge plus q and minus q separated by a small distance twice a this is ইয়াৰ পৰা ইয়ালৈকে a হ'ব আৰু ইয়াৰ পৰা ইয়ালৈকে a হ'ব ঠিক আছে তো it is the dipole moment is twice a so ইয়াত নিলিখো in this dipole the dipole moment is dipole moment p is equal to twice a q ঠিক আছে now consider a axial point p at any point on the axial line ঠিক আছে তো এডাল জিডাল axial line that is axis of dipole আছে জিডাল এই axial লাইনৰ মই যি কোনো এটা পইণ্ট p ললো ঠিক আছে তো এই p পইণ্টত মোৰ কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে it's very simple এটো very simple আৰু সেকেন্ড কথা এই যেটো p পইণ্ট আছে তো এই p পইণ্টটো মোৰ এই যেটো মিড পইণ্ট আছে মিড পইণ্টৰ পৰা মোৰ কিমান দূৰত আছে r ডিসটেন্সত আছে তো মই এটো কথা জানিব লাগিব যে p পইণ্টটো কিমান দূৰত আছে নহলে মই কেনেকৈ ক্যালকুলেট কৰিম ঠিক আছে এতিয়া বাকিখিনি very simple just a2 চাৰ্জৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে a2 চাৰ্জৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে আৰু নেক্সট আমাৰ যেটো সুপাৰপজিশনৰ যেটো ইলেক্ট্ৰিক ফিল্ডৰ প্ৰিন্সিপল আছে তাৰ একৰ্ডিংলি আমি দুইটা ইলেক্ট্ৰিক ফিল্ড কি কৰিম আমি কম্বাইন কৰিলে আমি ইয়াত নেট ইলেক্ট্ৰিক ফিল্ডটো উলিয়াব লাগে তো এটো ভেৰি সিম্পল তো ইয়াত যদি আমি এটা ইউনিট টেষ্ট চাৰ্জ ৰাখি দিও
ঠিক আছে ইউনিট যদি এটা পইণ্ট চাৰ্জ ৰাখি দিওঁ তেতিয়াহ'লে মাইনাছ কিউটোৱে কি হ'ব পজিটিভ চাৰ্জটো কোনফালে টানিব এইফালে টানিব ডেট ইজ ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাইনাছ কিউ এইফালে হ'ব আৰু পজিটিভ চাৰ্জে এইফালে ঠেলিব তো ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ কিউ এইফালে হ'ব ঠিক আছে তো এতিয়া ইয়াৰ মেগনিটিউডটো কিমান হ'ব ঠিক আছে তো ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাইনাছ কিউ তো মাইনাছ কিউলৈকে ডিষ্টেঞ্চ কিমান হ'ব আৰ প্লাছ এ ঠিক আছে তো আমাৰ ইয়াত ইলেক্ট্ৰিক ফিল্ড হ'ব কে কিউ আমি চাইন নবহাওঁ আমি চাইনটো কি কৰোঁ নবহাওঁ ঠিক আছে তো আমি চাইনটো নবহাওঁ আৰু কিমান হ'ব আমাৰ ডিষ্টেঞ্চটো কিমান হ'ব আৰ প্লাছ এ হোল স্কোৱাৰ চিমিলাৰলি আমাৰ ডিউ টু পজিটিভ চাৰ্জ এইটো কিমান হ'ব আমি চিম্বল চিনটো নবহাওঁ তো তেতিয়া কিমান হৈ যাব কে কিউ বাই আৰ ইয়াত কি চোৱা আৰ ইয়ালৈকে আছে তো এইটো ডিষ্টেঞ্চটো তোমালোকে জানা এ হয় তো ইয়াৰ আৰু ইয়াৰ মাজৰ ডিষ্টেঞ্চটো কি হ'ব আৰ মাইনাছ এ হোল স্কোৱাৰ তো এতিয়া যদি তোমালোকে পি পইণ্টত তোমালোকে নেট ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হয় দেট ইজ ই নেট তেনেহ'লে তোমালোকে কি কৰিব লাগিব অ'কে তো তোমালোকে কি কৰিব লাগিব এইটোৰ পৰা এইটো মাইনাছ কৰি দিয়া তো এইটো ডাইৰেকশ্যনত আছে এইটো ডাইৰেকশ্যনত আছে প্লাছ কিউটো এইটো ডাইৰেকশ্যনত আছে মাইনাছ কিউটো এইটো ডাইৰেকশ্যনত লাগি আছে তো তোমালোকে যদি নেটটো উলিয়াবলৈ হয় ইয়াৰ পৰা এইটো মাইনাছ কৰি দিয়া ঠিক আছে তো প্লাছ কিউ মাইনাছ কিউ ঠিক আছে আৰু এটা কথা চাই থোৱা যে ইয়াত যিটো আমাৰ কি কয় ইয়াক ডাইপল মোমেণ্ট ঠিক আছে ডাইপল মোমেণ্টৰ ডাইৰেকশ্যনটো কি হ'ব এৰ'বোৰ নিদো আমাৰ ডাইপল মোমেণ্টৰ ডাইৰেকশ্যনটো হ'ব এইটো ঠিক আছে আৰু এই যিটো ডাইপল মোমেণ্ট আছে ডাইপল মোমেণ্টৰ ডাইৰেকশ্যনত ইন দ্য ডাইৰেকশ্যন অফ ডাইপল মোমেণ্ট মই এটা ইউনিট ভেক্টৰ লৈ লৈছোঁ পি ভেক্টৰ এই পি ভেক্টৰটো কাৰ ডাইৰেকশ্যনত আছে পি ভেক্টৰ ডাইপল মোমেণ্টটো যোনটো ডাইৰেকশ্যনত আছে পি ভেক্টৰটো সেইটো ডাইৰেকশ্যনত আছে তো মই নেট চাৰ্জটো যেতিয়া লৈছোঁ মই এইটো ডাইৰেকশ্যন পজিটিভ বুলি কনচিডাৰ কৰিছোঁ চ' মোৰ নেক্সট যিটো ভেক্টৰ লাগিব তাত মই পি ভেক্টৰ দিম আৰু পি ভেক্টৰটো পি ইউনিট ভেক্টৰটো দিম তো পি ইউনিট ভেক্টৰটো যেতিয়া মই ইয়াত লগাই দিম ডাইৰেকশ্যনৰ কাৰণে তো তেতিয়া এটা কথাই মোৰ ক্লিয়াৰ হৈ যাব যে মোৰ যিটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন আছে সেইটো কোনটো ডাইৰেকশ্যনত হ'ব যিটো ডাইপল মোমেণ্ট তাৰ ডাইৰেকশ্যনত হ'ব ঠিক আছে তো এতিয়া জাষ্ট মই কেলকুলেট কৰি দিওঁ যে কে কিউ আৰু এইটো আৰ minus 1 whole square minus kq r plus a whole square হৈ গ'ল আৰু ইয়াত overall এটা p vector লাগিব তো a kq আৰু kq বাহিৰলৈ ওলাই আহিব আৰু মোৰ ইয়াৰ এলচিএমটো একেবাৰতে লৈ ল'ম তো ললো ইয়াৰ স্কোয়াৰ হ'ব ইয়াৰ স্কোয়াৰ হ'ব তো এইটো কি হৈ যাব r প্লাছ 1 এইখিনি জাষ্ট মেথমেটিক্স হয় সৰুৰে পৰা কৰি আহিছা আৰামছে কৰিব পাৰিবা তো নেক্সট কি হ'ব ই নেট উলিয়াবলৈ মই কি হ'ব কে কিউ তো লিচন ইয়াত চোৱা r প্লাছ এ হোল স্কোৱাৰ মাইনাছ এ হোল স্কোৱাৰ তো ইয়াৰ এইটো যদি তোমালোকে চিম্প্লিফাই কৰি দিবা যদি এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাত আৰু এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলাত ভাঙি যদি এইটো কম্বাইন কৰি দিয়া তেনেহ'লে ইয়াৰ আনচাৰটো কি হ'ব 4r a কাৰেক্ট আৰু তোমালোকে চোৱা এ স্কোৱাৰটো যদি তোমালোকে কি কৰা এটা স্কোৱাৰলৈ লৈ যোৱা তেতিয়া কি হৈ যাব r মাইনাছ 1 ইনটু r প্লাছ 1 হোল স্কোৱাৰ তো r a মাইনাছ বি ইনটু এ প্লাছ বি স্কোৱাৰ যিটো ফৰ্মুলা আছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ সেইটো ফৰ্মুলালৈ লৈ যোৱা তো তেতিয়া কি হৈ যাব r স্কোৱাৰ মাইনাছ এ স্কোৱাৰ হোল স্কোৱাৰ অ'কে চ' পি ভেক্টৰ পি ইউনিট ভেক্টৰ তো এতিয়া চোৱা কেটো কে ভাগে থাকিলে ইয়াৰ এটা মই 2 ল'ম 2টো মই এড কৰিম কিউ লগত আৰু এৰ লগত আৰু মোৰ এটা 2r এনেকৈ থাকিব
আৰু এইটো হ'ব মোৰ r স্কয়াৰ মাইনাছ a স্কয়াৰ হোল স্কয়াৰ p ভেক্টৰ তো ইলেক্ট্ৰিক field আমাৰ নেটটো কি হ'ব k ভ্যালুটো মই জানো 1/4 pi epsilon naught in the case if the charge are places in vacuum তেনেহলে epsilon naught হ'ব আৰু তাৰপিছত এইটো কি হৈ যাব ডাইপল মোমেন্টৰ ভ্যালু as you know আৰু তেতিয়া মই কেনেকৈ পুট কৰিব পাৰিম twice pr r cube sorry r square minus a square whole square p vector তো এটো হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন আৰু ইয়াত p ভেক্টৰটো এটোৱে বুজাইছে p ইউনিট ভেক্টৰটো যে যিখন ইলেক্ট্ৰিক ফিল্ড হ'ব হেখনদাই কোনটো ডাইৰেকচনত হ'ব যেটো আমাৰ ডাইপল মোমেন্ট আছে তাৰ ডাইৰেকচনত হ'ব তো এটো আমাৰ উলিয়াব লগা এক্সপ্ৰেছনটো ঠিক আছে তো এটো ডেৰিভেশন ইমানতে সমাপ্ত হৈছে সো আমি মুভ কৰো আমাৰ নেক্সট কোৱেশ্চন which is the last question of this chapter okay so zero last question যেটো 2020 লৈছিলে that is আমি যিবাৰ এক্সাম দিছিলে হেবাৰ আছিলে তো এটা আমাক কৈছে যে state Gauss law of electrostatic calculate the electric field E vector at a point P due to a charge due to a charged thin spherical cell shown in figure 1 what will be the field electric field shown in the figure 2 and 3 given surface density is sigma ঠিক আছে তো আমি বেছি একো কৰিব নালাগে জাস্ট গস লটো লিখিব লাগে আৰু তাৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো লিখিব লাগে তো তাৰ পিছত আমাক কি কৰিব লাগে আমাক তিনটা আমাক এটা স্পেৰিকেল সেল দিয়া আছে ঠিক আছে এটা দিয়া আছে বুলি ধৰি লৈছো তো তাৰ বাহিৰত এটা পইণ্ট কি দিছে p দিছে এটা সাৰফেসত পইণ্ট p দিছে আৰু এটা কোড পইণ্ট দিছে আমাৰ যেটো সেল আছে সেলটোৰ ভিতৰত এটা পইণ্ট p দিছে আমি সবতে কি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে ঠিক আছে তো এতিয়া মই এটো কৰিবলৈ যাম তো মই গুটেখিনি মুহাইছো তো যথেষ্ট দীঘল কোৱেশ্চন আহিছিলে আৰু 2020 যিবিলাক কোৱেশ্চন আহিছিলে এবিলাক এনেকৈ দিয়া আছিল তো ডাইৰেক্ট আগতে অহা নিচিনা তোমালোকৰ কিতাপৰ পৰা উঠাই দিয়া নাই অলপমান প্যাটাৰ্নটো বেলেগ কৰিছিলে বাট কোৱেশ্চন পেপাৰত বহুত বেছি অপচন আছিল ঠিক আছে আৰামছে তোমালোকে যোনটো মন যায় যোনটো কৰি ভাল পোৱা হেতু কৰাৰ সুবিধা আছিল কিন্তু কোৱেশ্চন বিলাক ডাইৰেক্ট খুৰা আছিল ভালকে উঠিছিলে সব দিয়া আছিল ডাইৰেক্ট কোৱা নাছিল যে derive an expression for a point inside a spherical cell or outside a spherical cell এনেকে ডেসক্ৰিপচন দিয়া আছিল ফিগাৰ কা আছিল এনেকে আছিল কোৱেশ্চনবোৰ তো what is Gauss law তো Gauss law পা আমি কি জানো যে the total electric flux through a closed surface is equal to the 1/epsilon naught times the net charge placed inside it provided the charge is in vacuum VSC UUM that is যদি ভ্যাকুয়াম নহয় যদি কিবা মিডিয়াম হয় তেন্তে হলে 1 বাই কি হ'ব এপসিলন নট হ'ব তো এখন সারফেস যদি যিমানখিনি ফ্লাক্স ওলাই আহিব হেখিনি কি হ'ব হেখিনি ইকুয়াল হ'ব হি এনক্লোজ কৰা নেট চাৰ্জ ডিভাইডেড বাই এপসিলন নট ঠিক আছে তো এটো হৈছে আমাৰ গস ল আৰু গস লৰ যেটো ম্যাথমেটিক্যাল ফৰ্মুলা হেটো হৈছে আমাৰ ইন্টিগ্ৰেশন ক্লোজ সারফেসৰ কাৰণে আমি এটো দিছো ক্লোজ কাৰণে ই ভেক্টৰ into dA vector
এটা আমাৰ বুজালে টোটেল ফ্লাক্স আৰু এটো কিমান হৈ যাব q net by epsilon naught তো এটো আছে আমাৰ গছ ল এটা আমি কি কৰিম নেক্সট আমি কি কৰিম ডেৰাইভেশনটো কৰিম সো ডেৰাইভেশনটো আমাৰ কি থাকিব তিনটা পাৰ্ট থাকিব আমাক তিনটা ফিগাৰ যেহেতু দিয়া আছিল আই হোপ তোমালোকে মনত আছে और তোমালোকে ভিডিওটো পিছলৈ গৈ এবাৰ চাই আহিব পাৰা কোৱেশ্চনটো কি আছিল বা তোমালোকৰ ওচৰত কি থাকিব পাৰে কোৱেশ্চন বেংক থাকিব পাৰে কোৱেশ্চন পেপাৰ থাকিব পাৰে তাৰ এবাৰ চাই লোৱা সো ইন দা ফাৰ্স্ট কেস আমাক এটা স্পেৰিকেল সেল দিয়া আছে ইয়াত সাৰফেস ডেন্সিটি সিগমা ইয়াৰ ৰেডিয়াস আমাক দিয়া আছে r আৰু ইয়াৰ পৰা some distance small r এটা p বিন্দু দিয়া আছে p এটা আমাক দিয়া আছে পয়েন্ট তো এটা p পয়েন্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি কিমান হ'ব উলিয়াব লাগে সো এটা মই কি কৰিম এই p পয়েন্টৰ মাজেদি যিখন সাৰফেস গৈছে হেখনক এখন কি কৰিম গছিয়ান সাৰফেস বুলি ধৰি লম আৰু এই গছিয়ান সাৰফেসখনৰ ওপৰত মই এটা স্মল এৰিয়া ভেক্টৰ এই গছিয়ান সাৰফেসখনৰ ওপৰত মই এটা স্মল এৰিয়া ভেক্টৰ dA কনসিডাৰ কৰিম ঠিক আছে তো স্মল এৰিয়া ভেক্টৰ dA কনসিডাৰ কৰিলো এটা এলিমেন্টাৰী এৰিয়া ভেক্টৰ ওকে সো এই এলিমেন্টাৰী এৰিয়া ভেক্টৰ যিমান বিলাক আছে হেবিলাকে লগ হয় এই বাহিৰৰ যিখন ডট ডট দিয়া সাৰফেস আমাৰ কি হৈছে ফৰ্ম হৈছে উই নো আৰু এই ডট ডট দিয়া সাৰফেসখনৰ এখন কি হয় স্পেয়াৰ হয় ঠিক আছে আৰু স্পেয়াৰটো কি হয় যেটো ৰেডিয়াস হয় হেতু হৈছে স্মল r নট ক্যাপিটাল r স্মল r আমাৰ যিখন গছিয়ান সাৰফেস আছে গছিয়ান সাৰফেসখনৰ যিখন ৰেডিয়াস হেতু হৈছে আমাৰ স্মল r ঠিক আছে তো মই বাই সিমেট্ৰি মই ক'ব পাৰো যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব এৰিয়া ভেক্টৰ লগত সেম হ'ব দ্যাট ইজ এফালে হ'ব হয় না নহয় তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব সেম হ'ব এফালে হ'ব হয় না তো দিস ইজ নরমালি হ'ব হয় না নহয় এনেকেটো চাৰ্জ এটা যদি আমাৰ থাকে তেনহলে ইলেক্ট্ৰিক ফিল্ডটো আমি কেনেকৈ যায় জানো আৰু এৰিয়া ভেক্টৰটো কি হ'ব এখন সাৰফেসত নরমালি হ'ব হয় না নহয় তো যেটো এৰিয়া ভেক্টৰ আৰু যেটো ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ তা হেতুটা একে ডাইৰেকশন হ'ব ঠিক আছে ওকে তো এই যিখন সাৰফেস আছে এই সাৰফেসখনেদি যেটো স্মল ফ্লাক্স পাৰ হৈ যাব ঠিক আছে যেটো স্মল ফ্লাক্স পাৰ হৈ যাব হেতু কিমান হ'ব d phi is okay এনেকে নকৰো এই যিখন সাৰফেস আছে সাৰফেসখনৰ মাজেদি যেটো টোটাল ফ্লাক্স পাৰ হৈ যাব টোটাল ফ্লাক্স মই লিখো phi total কি হ'ব মোৰ integration of কি হ'ব e vector dot dA vector কাৰণ মই এই যিমান বিলাক dA এবিলাকক যদি মই ইন্টিগ্ৰেশন কৰি দিও আৰু যদি লগ কৰি দিও তেনহলে মই কি পাম এই গুটে সাৰফেসখনৰ এৰিয়া পাম ঠিক আছে আৰু এই সাৰফেসখনৰ মাজেদি এটো কিমান ফ্লাক্স ওলাই গৈছে আমাৰ লাগে সো মই এটো কৰিছো ঠিক আছে তো বাই সিমেট্ৰি কৰাৰ আগতে মই এটা কথা কওঁ যে ঠিক আছে এৰিয়া ভেক্টৰ আৰু এৰ মাজৰ এংগলটো 0 আছিল তো এটো হৈ যাব cos 0 ডিগ্ৰী আৰু cos 0 ভ্যালুটো 1 হ'ব সো e dA ঠিক আছে তো এতিয়া বাই সিমেট্ৰি মই ক'ব পাৰো যে এই p পয়েন্টত যেটো মোৰ ইলেক্ট্ৰিক ফিল্ড হ'ব হেতু ইয়াত থকা পয়েন্টৰ কাৰণে সাৰফেসখনৰ যিকোনো এটা পয়েন্টৰ কাৰণে কি হ'ব মোৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো সেমে হ'ব ঠিক আছে তো মই ই টো কি কৰিব পাৰো বাহিৰলৈ লৈ আনিব পাৰো তো ইন্টিগ্ৰেশন অফ d তো মই অলৰেডি কৈছো যে যিমান বিলাক d আছে হেবিলাকক লগ কৰিলে কি পাম মই এই গছিয়ান সাৰফেসখনৰ এৰিয়া পাম যিখনক মই কনসিডাৰ কৰিছো a বুলি আৰু এই যিখন a এৰ ভ্যালুটো মোৰ কিমান হ'ব এৰ ভ্যালুটো হ'ব মোৰ 4 pi small r square not capital R কাৰণ মোৰ গছিয়ান সাৰফেসখনৰ ৰেডিয়াসটো হৈছে স্মল r তো মোৰ এটো কি হ'ব ea 4 pi r square ওকে ঠিক আছে হৈ গল নেক্সট আমি গছ ল পা কি পাও তো গছ লটো এটো আছিল e vector dA vector is equal to q by epsilon naught ঠিক আছে তো মই গম পালো যে গছ লৰ পৰা কি পাও যে গছ লৰ পৰা পাও যে ফ্লাক্স টোটাল ইকুয়াল টু q by epsilon naught ঠিক আছে তো চাৰ্জ কিমান এনক্লোজ কৰিছে তো এতিয়া এখন সাৰফেসৰ মোৰ ডেন্সিটি কিমান সিগমা তো সিগমা আৰু এখন সাৰফেস যিখন ভিতৰৰ এই সেলৰ সাৰফেসখন আছে ইয়াৰ যেটো মোৰ এৰিয়াটো মোৰ কিমান হ'ব 4 pi capital R square ঠিক আছে তো ইয়াৰ কাৰণে তো ৰেডিয়াস ডাল capital R তো 4 R
pi capital R square. তো মোৰ Q to কি হৈ যাব surface charge density into 4 pi capital R square হৈ গ'ল তো divided by epsilon naught. Okay, so মোৰ diagram কাম হৈ গৈছে. So মই okay diagram টো নমু আৰু কাম আছে তো ইয়াত লিখো next ইয়াৰ পৰা ইয়ালে আহিব next ইয়াৰ পৰা কন্টিনিউ কৰিছো এটা চোৱা ফ্লাক্স টোটাল দুইটা সমান আমি খালি বেলেগ ধৰণে উলিয়ালো তো এটো আৰু এটো ইকুৱেল হ'ব তো মোৰ E 4 pi R square is equal to কিমান হ'ব sigma 4 pi capital R square epsilon naught. Okay, তো ইয়াত কি হৈ যাব মোৰ 4 pi ইয়াৰ লগত কেনসেল হৈ যাব তো মোৰ ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট P কি হৈ যাব মোৰ sigma by epsilon naught capital R square by small r square and that is কোনফালে হ'ব okay normally হ'ব তো এটো যদি আমাক পজিটিভ বুলি দিয়া আছে সগে যেটো আমাৰ চাৰ্জ তো সিগমা প্লাস সিগমা দিয়া আছে তো মোৰ ডাইৰেকশনটো কি হ'ব আউটওয়ার্ড হ'ব নরমালি আউটওয়ার্ড হ'ব ঠিক আছে তো মই এক্সপ্রেশনটা পালো যে EP equal to sigma by epsilon naught capital R square by small r square ঠিক আছে তো বাকিবোৰ মই কি কৰো এতিয়া কাৰণে মহানিছো ঠিক আছে all right এতিয়া যদি মোৰ এই P পইণ্টটো যদি মোৰ সাৰফেসত থাকিলহেঁতেন ঠিক আছে এটা যদি মোৰ P পইণ্টটো যদি মোৰ সাৰফেসত থাকিলহেঁতেন তেতিয়া মোৰ এই স্মল r ৰ ভ্যালুটো কাৰ লগত ইকুৱেল হেন ক্যাপিটাল R লগত ঠিক আছে r টো কি হয় মোৰ গসিয়ান সাৰফেসখন এটা যদি গসিয়ান সাৰফেসখন যদি মোৰ এই সেলৰ সাৰফেসখনে হয় তেতিয়াহলে মোৰ r ইকুৱেল টু r হৈ যাব আৰু যদি r স্মল r ইকুৱেল টু ক্যাপিটাল R হৈ যাব তেতিয়া মোৰ ইলেক্ট্ৰিক ফিল্ড এট P অৰ্থাৎ এটা সেকেন্ড কেছৰ কাৰণে আমি ডিসকাস কৰি আছো এটা আমি ফাৰ্স্ট কেছৰ কাৰণে ডিসকাস কৰিলো তো ইন দ্যাট কেছ কি হ'ব সিগমা বাই এপসিলন equal to epsilon not equal to কিমান হৈ যাব r capital R হৈ থাকিব স্মল r জাগাত capital R হৈ যাব তো r square by r square তো এটা কটাকটি হৈ গুছি যাব কটাকটি মানে কি ক্যান্সেল হৈ যাব ঠিক আছে তো আমাৰ আনসাৰটো কি হৈ যাব electric field at P when P is at the surface epsilon naught কি কয় sigma by epsilon naught this is এটো কনস্ট্যান্ট হ'ব গোটেই সারফেস খনত আৰু এটো কি হ'ব কনস্ট্যান্ট হ'ব ঠিক আছে সো আমাৰ লাস্ট কেছটো আমি ডিসকাস কৰো সেম যেনেকৈ আমি কি কৰিছিলো যেনেকৈ আমি যেটো ফার্স্ট কেছত ডিসকাস কৰিছিলো হেনেকৈ কৰিম বাট ইন দিস কেস আমাৰ কি হ'ব গসিয়ান সারফেসখন সেলটোৰ ভিতৰত আছে তো হিয়াৰ ইজ মাই সেল তো অলপমান শেপটো বেয়া হৈ গৈছে বাট ইট ইজ এ পারফেক্ট স্পেয়াৰ ইন অৰিজিনালি তো ইয়াৰ মোৰ যেটো ৰেডিয়াস দি আছিলে মোৰ r ঠিক আছে আৰু মই ইয়াত কি হল এখন কেনেকৈ দিয়া আছে আৰু P পইণ্টটো দিয়া আছে ইয়াত তাৰ ডিসটেন্সটো r দিয়া আছে ঠিক আছে ইয়াৰ যিখন মোৰ এই P পইণ্ট উলিয়াব লাগে তাৰ মাজে এখন মোৰ গসিয়ান সারফেস ধৰি ললো আকৌ সিমিলাৰলি ইয়াত এটা মই dA ভেক্টৰ ধৰি ললো স্মল dA তো মোৰ টোটাল ফ্লাক্স F total is equal to E vector dot dA vector আকৌ মই জানো মই এজিউম কৰি লৈছো যে এটো যেটো সিমেট্ৰিক্যাল এটা স্পিয়াৰ হয় তো কি হৈ যাব মোৰ E ভেক্টৰটো E বাহিৰলৈ আহি যাব তো ইহতৰ মাজৰ এংগলটো 0 ডিগ্ৰী হ'ব কাৰণে কি হৈ যাব ইন্টিগ্ৰেশন E dA হৈ যাব তো মই এটো লাইন স্কিপ কৰিছো বৰ্তমানৰ কাৰণে তো এতিয়া E dA হৈ যাব তো এটা জানো যে এনেকুৱা dA যিমান এৰিয়া আছে সব কৰিলে আমি কি পাম গসিয়ান সারফেসখনৰ এৰিয়া পাম তো গসিয়ান সারফেসখনৰ এৰিয়া কি হ'ব মই এবাৰ ডাইৰেক্ট লিখিম গসিয়ান সারফেসখনৰ এৰিয়া হ'ব যেহেতু যেটো ৰেডিয়াস আছে এটো স্মল r টক হেতু কাৰণে ইয়াৰ যিখন সারফেসখন তাৰ কি হ'ব এৰিয়া হ'ব 4 pi r square ওকে টোটাল ফ্লাক্স পাই গ'ল এতিয়া বাই গস ল আমি জানো যে টোটাল ফ্লাক্স ইজ ইকুয়াল টু q by epsilon naught that is net charge enclosed by the surface এটা in this case তোমালকে সোয়া এটা কি হয় cl হয় and by cl আমি কি মিন কৰো যে ইয়াৰ অকল এখন সারফেসে আছে তো ভিতৰবোৰটো খালি তো cl টো আমাৰ চাৰ্জ বিলাক কত থাকিব সিগমা যে ডেনসিটি চাৰ্জ আছে এবিলাক কত থাকিব cl টোতে থাকিব এইবোৰতে আছে তো ভিতৰখনত কিবা চাৰ্জ আছে জানো নাই তো চাৰ্জ যদি 0 হৈ যায়
তো টোটেল ফ্লাক্স কি হৈ গ'ল মোৰ 0 হৈ গ'ল তো এতিয়া মোৰ এইটো আৰু এইটো ইকুৱেল হয় হয়নে নহয় তো ফাই টোটেল ফ্লাক্স আমি বেলেগ বেলেগ মেথড দি উলিয়াইছোঁ কিন্তু দুইটা ইকুৱেল হয় তো E4 pi 4 pi r square equal to 0 that is E equal to 0 so electric field inside a cell is 0 but যদি এটো এটা solid sphere হলহেতেন যদি এটো cell নহয় যদি solid sphere হলহেতেন তেন্তে হলে ৰিজাল্টটো বেলেগ হলহেতেন but এটো এটা cell হয় হেতু কাৰণে ৰিজাল্ট এনেকুৱা হৈছে তো আমাৰ যিখিনি কোৱেশ্চন আনসাৰ আছিলে আসাম বোৰ্ডৰ কাৰণে 2012 ৰ পৰা 2020 লৈকে তো গোটেইবিলাক আমি এতিয়ালৈকে ডিসকাস কৰিছো আই হোপ তোমালোকে এখিনি বুজি পাইছা সো বাই থ্যাংক ইউ